বন্ধ কৰি দিলি অলপ পিছত নমস্কাৰ সকলোকে প্ৰিয় দৰ্শক মই কল্পনা মুৰলীধৰ আইথনি খাব পৰা আজি সন্ধিয়াৰ লাইভলৈ সকলোকে পুনৰ স্বাগতম জনাইছো সকলোৱে আজিৰ লাইভত পুনৰ জয়েন হৈ যাব আৰু সকলোৱে কমেন্ট বক্সত আহি এটি কমেন্ট কৰি দিব সাউন্ড পিকচাৰ আটাইখিনি ঠিক আহি আছে নে নাই কমেন্টৰ যোগেদি জনাই দিব সকলোৱে কমেন্ট বক্সত আহি এটি কমেন্ট কৰি দিব আৰু সাউন্ড পিকচাৰ আটাইখিনি ঠিক আহি আছে নে নাই আপোনালোকে কমেন্টৰ যোগেদি জনাই দিব কমেন্ট আজি কমেন্ট কিন্তু এটাই আহিছে সুমি দাসৰ পৰা আহিছে হাই গুড ইভিনিং সুমি গতিকে সাউন্ড পিকচাৰ আটাইখিনি ঠিক আছে নে নাই জনাব আৰু সকলোৱে লাইভটো শেয়াৰ কৰিব কমেন্ট কৰিব আৰু আমাৰ আজিৰ লাইভ আজি আপোনাৰ মঙ্গলবাৰ হয় আৰু আজি মঙ্গলবাৰৰ পৰা নেক্সট মঙ্গলবাৰলৈকে যি সকলে আমাৰ যেটো পেজ হয় আমাৰ পেজত থাকি হাইয়েস্ট পইণ্ট লব পাৰিব অকল পেজ নহয় আমাৰ ইনষ্টা হওক ইউটিউব চেনেল হওক সকলোতে হাইয়েস্ট পইণ্ট লব পাৰিব মানে লাইভটো শেয়াৰ কৰিব লাগিব এপ্ৰুভ হোৱাকৈ গ্ৰুপ শেয়াৰ কৰিব লাগিব তাৰোপৰি আপোনালোকে ইনষ্টা হওক আমাৰ ইউটিউব চেনেল হওক শেয়াৰ কৰিব লাগিব আমি তিনিটা আকৰ্ষণীয় উপহাৰ ৰাখিম ফাৰ্ষ্ট পইণ্ট ফাৰ্ষ্ট যিগৰাকী থাকিব ছেকেণ্ড তিনি আৰু থাৰ্ড তিনিগৰাকী আমি ৰাখিছো তিনিটা আকৰ্ষণীয় উপহাৰেৰে আমি মানে উপহাৰ তিনিটা দিম আৰু গতিকে ভাবিছো গতিকে সকলোৱে লাইভটো শেয়াৰ কৰিব গতিকে সকলোৱে জয়েন হৈ যাব লাইভটো আৰু কি উপহাৰ দিম আপোনালোকক আমি আজি নজনাম আমি অকমান ভাবি চিন্তি জনাম ভালেই থাকিব আকৰ্ষণীয় হ'ব গতিকে সকলোৱে লাইভটো যিমান পাৰে শেয়াৰ কৰিব আৰু কমেন্ট কৰিব যিমান পাৰে কমেন্ট কৰি জনাব আপোনালোকে কেনেকুৱা কি চাব বিচাৰিছে তাৰোপৰি সাউন্ড পিকচাৰ আটাইখিনি ঠিকে আহিছে নে নাই গতিকে ফাৰ্ষ্ট এটা কমেন্ট আহিছিলে সুমি গুড ইভিনিং সুমি সেকেন্ড কমেন্টটো আহিছে গাড়ী দিয়া গছবুটা ডিজাইনৰ হোৱাইট জোৰা আছে যদি দেখাব হয় আছে গাড়ী দিয়া গছবুটা ডিজাইনৰ বগা জোৰা আছে নিশ্চয় দেখাই দিম অভিনীতু বৰাই লিখিছে ব্লেকত ৰাণী পিংক নুনি কটন বা বেলেগ কাপোৰ দেখাব ব্লেকত হ'ব ঠিক আছে ৰাণী পিংক কাম কৰা বেলেগ জোৰা ন ব্লেকৰ ওপৰত আছে তেনেকুৱা জোৰা নিশ্চয় দেখাই দিম সিমা সোণোৱাল তামুল লিখিছে গুড ইভিনিং সুমি দাসে লিখিছে গুড ইভিনিং জানিমনি গগৈ লিখিছে হাই বা গুড ইভিনিং ধুনীয়া লাগিছে দেই কাপোৰযোৰ থেংক ইউ গাড়ী দিয়া নুনি কটন আছে নে গাড়ী দিয়া নুনি কটন নহব দেই আৰু থাকিব লাগে মই চাব দিছো চাই জনাই আছো চেক কৰিব লাগিব গতিকে দীক্ষিতা বৰুৱা গুড ইভিনিং ৰব দেই 1 মিনিট কমেন্টবোৰ অহাই নাছিল একেলগে বহুত কমেন্ট আহি গৈছে পটাপট গোটেইখিনি কমেন্ট গুচি গৈছে ধুনীয়া লাগিছে আপোনাক দীপাঞ্জলি থেংক ইউ ঠিক আছে হ'ব বাৰু কমেন্টবোৰ পটাপট যাব ধৰিছে অজন্তা ৰুবি ধুনীয়া জানমণি গগৈ ধুনীয়া লাগিছে বা থেংক ইউ সকলোৱে লাইভটো আৰম্ভ হোৱাৰ আগতে শেয়াৰ কৰিব কাৰণটো হ'ল আজি যিখিনি আমি কালেকশ্যন আনিছো বহুত ধুনীয়া কালেকশ্যন বহুত ইউনিক কালেকশ্যন আৰু আমাৰ আপোনালোকে জানে আমাৰ যেটো মেটেৰিয়েল থাকে মেটেৰিয়েল ওয়াইজ ডিজাইন ওয়াইজ একেবাৰে ৰিজনেবল প্ৰাইজত আপোনালোকৰ কাৰণে আমি ৰৈ আহো কোৱালিটি সকলোৱে ভাল পায় লগতে ডিজাইন ভাল পায় কালাৰ কম্বিনেশন ভাল পায় আজিলৈকে বহুত বেছি আপোনালোকে আমাক মৰম দিছে আকোৱালি লৈছে আমাৰ যিখিনি কালেকশ্যন আপোনালোকৰ কাৰণে লৈ আহি আছো বেদো এই যাকচোন আছে আপোনালোকে একেবাৰে বহুত মনৰ পৰা আকোৱালি লৈছে আমি হেতু কাৰণে যথেষ্ট আনন্দিত গতিকে আপোনালোকে আমাৰ প্ৰডাক্টখিনি নিশ্চিন্ত মনে অৰ্ডাৰ কনফাৰ্ম কৰিব পাৰিব আমাৰ অনলাইন অফলাইন দুইটা ব্যৱস্থা আমাৰ ইয়াত উপলব্ধ আছে অনলাইন আপোনাৰ অনলাইন হলে সকলোতে আমাৰ প্ৰডাক্টবোৰ ডেলিভাৰ্ড হয় আমাৰ সকলোতে অনলাইন প্ৰডাক্টবোৰ ডেলিভাৰ্ড হয় আৰু অফলাইন আমাৰ শ্বৰুমত আহিও আপোনালোকে
আমাৰ কালেকশনখিনি চাব পাৰিব লব পাৰিব ফাৰ্স্ট আমি আৰম্ভ কৰিছো টস কটনৰে ঠিক আছে আমি আৰম্ভ কৰিছো মোৰ গিফ্টটো পঠালা নেকি অজন্তা ৰবি গিফ্টটো পঠাইছো স্পিড পোস্ট কৰা গৈছে কাৰণ যেটো এড্ৰেছ দিছা তাত ডিটিসি কোৰিয়াৰ সাৰ্ভিস अवेलेबल নাই স্পিড পোস্ট কৈছে হেতু কাৰণত অকমান টাইম লাগি আছে তথাপিতো মই ট্ৰেকিং নাম্বাৰটো দি থম ঠিক আছে তোমাক হাতে বুৱা কটন কেঁচাপাতৰ ধুনিয়া এটা জোৰা পঠাইছো লাষ্ট লাইভৰ উইনাৰ আছিলা হেতু কাৰণত বহুত ধুনিয়া হয় তো ৰিসিভ কৰি জনাবা কেনেকুৱা লাগিছে জোৰাটো তোমাৰ কালেকশন হঠাই বেষ্ট থ্যাংক ইউ এইটো চাব টস কটন হয় মুগা কালাৰত টস কালাৰত হয় ইয়াৰ ওপৰত মেৰুন কালাৰ দি কাম কৰা গৈছে বা ডেইলি ইউজৰ বাবে পূৰ্ণিমা সাইলেন্ট কৰি থাকে সাইড পাৰিখিনি চাও খুব ধুনিয়া এনেকুৱা কৈ আছে আপোনাৰ কাপোৰজোৰৰ হৈতে বৰ ধুনিয়া লাগিছে থ্যাংক ইউ সুমি এটো ব্ৰকেট হয় ঠিক আছে এই জোৰাটো ব্ৰকেটত বহুত ট্ৰেন্ডত আছে বৰ্তমান ব্ৰকেট ডিজাইনটো আৰু এয়া আমি ব্ৰকেট ডিজাইনটো মই আনি আছো কিন্তু মই লাইভত ফাৰ্স্ট টাইম সাগে প্ৰেজেন্ট কৰিছো টস কটন আগতে প্ৰেজেন্ট কৰা নাছিলো আমাৰ অফলাইনৰ পৰা ব্ৰকেটখিনি ষ্টক আউট হৈ গৈ আছে গতিকে আজি মই ভাবিলো লাইভত দেখাই দিও হেতু কাৰণ আপোনাৰ পৰা মেখেলাখন চাও কিমান হেভি কৈ কাম থাকিব এয়া থাকিব মেখেলা ব্ৰকেট হয় আৰু পিন্ধিলে এনেকুৱা লুকস আহিব টসৰ জোৰা পিন্ধাৰ নিচিনা লুকস আহিব আৰু প্ৰাইসটো তো গমে পায় একেবাৰে বাজেট ফ্ৰেন্ডলি হয় আৰু ইয়াৰে কোৱালিটি বহুত ভাল পাব স্পেশালি সামাৰ গৰমত আপোনালোকে পাৰ্টি ৱেৰ কৰিব পাৰিব আৰামছে ব্লাউজ পিসটো অকমান হেভি কৈ ৰখা গৈছে ব্লাউজ পিসটো অকমান হেভি ওয়াৰ্কত ৰখা গৈছে এটো ব্ৰকেট ডিজাইনৰ টস কটন জোৰা হয় ধুনিয়া লাগিব 1700 একদম প্ৰিমিয়াম কোৱালিটি বহুত ভাল পাব আপোনালোকে আৰু সাক টসৰ জোৰা পিন্ধা বুলি সুধিব আপোনাক সুধিব যে টসৰ নেকি তেনেকুৱা খুব ধুনিয়া কোৱালিটি স্ক্ৰিনশ্বটটো ৰাখি দিও নেক্সট কালাৰ কেটা দেখাই দিছো হেতু আহিব আপোনাৰ নেক্সট কালাৰ মিন্স ইয়াৰ বেসটো মুগাটি থাকিব আপোনাৰ ও থ্যাংক ইউ সো মাচ ডিয়াৰ হদাই আছো লগত মনে বিচৰা ধৰণে আগুৱাই যোৱা বহুত বেষ্ট ওকে থ্যাংক ইউ আকো এনেকুৱা কৈ জড়িত হৈ থাকিবা আমাৰ লগত নিশ্চয় আমি আপোনালোকক এনেই থাকিব কোৱা নাই কাৰণ বিনিময়ত ধৰ হয় মৰমো দিছে বহুত ভালো পায় তথাপিও আমিও দিব মন যায় কিবা এটা সেই কাৰণে আমি গিফট কৰি আছো যিসকলে আমাৰ লগত জড়িত হৈ আছে আমাৰ পেজ হক আমাৰ লাইভ সেশন গটেইখিনি যিসকলে শেয়াৰ কৰি আছে সকলোকে আমি গিফট এতিয়ালৈকে পঠাই আছো আমি এনেকুৱা ডিসএপইন্ট কাকো কৰা নাই আৰু যিমান পাৰো আমি গিফটখিনি ভালে দিব ট্ৰাই কৰো ফাৰ্স্ট জোৰাটো মাইন্ড ব্লোইং থ্যাংক ইউ এইটো লাভলি কালেকশন থ্যাংক ইউ নেক্সট জোৰাটো চাব এইটো অকমান যোৱাছো ডেইলি ইউজৰ কটন আছে বাৰু নোহোৱা নহয় আৰু আহিব দুই এদিনত ৰিষ্টক হ'ব নিশ্চয় দেখাই দিম সাইড পাৰি ব্ৰকেট ডিজাইনৰ টস কটন দেই একেবাৰে ধুনিয়া প্ৰিমিয়াম কোৱালিটিৰ ব্লাউজ পিস ডিজাইনটো কি হয় আৰু এখন সব মেখেলাখন একদম ধুনিয়া লাগিব ৰেডি টু ওয়্যাৰ কৰাৰ পিছত আপোনাৰ একদম হাতে বোৱা জোৰা হয় প্ৰিমিয়াম কোৱালিটিৰ টসৰ জোৰা পিন্ধাৰ নিচিনা লুকস আহিব আৰু প্ৰাইসটো একেবাৰে ৰিজনেবল মাত্ৰ 1700 টকা 1700 কোৱালিটি বহুত ভাল পাব ইয়াৰে স্ক্ৰিনশ্বটটো ৰাখি দিও 1700 এইটো এটা আছে এইটো ব্ৰকেট হয় মেখেলাখন হেভি কৈ ওয়ার্ক আছে তোমাৰ কাপোৰৰ কোৱালিটিৰ প্ৰাইস বহুত ধুনিয়া চিত্ৰামণি দাস থ্যাংক ইউ হদাই আছো দিয়াৰ থ্যাংক ইউ এইটো সা এইটো আহিব বেসটো মুগা কালাৰ আৰু ইয়াৰ ৰেড পাৰিকেটা ৰেড ব্লাউজ পিসটো চাও ব্লাউজ পিসটো দেখিছেনে কিমান কাপোৰ আছে স্লিভছত পাৰি বহুত ধুনিয়া হয় আৰু ব্লাউজ পিসটো আপোনালোকে ধুনিয়াকে আহল বহল কৈ ডিজাইন কৰি সিলাব পাৰিব বহুত ধুনিয়া লাগিব গুড ইভিনিং বৰ্ণালী হয় গুড ইভিনিং এয়া এখন আহিব মেখেলাখন ধুনিয়াকে সকলোৱে পিন্ধিব পাৰিব প্ৰাইস মাত্ৰ 1700 উসাফুন অকমান ডিস্টার্ব হৈ তুমি যোৱা নাপাই ইয়াত থাকিব সিটানি দাস বৰ্ণালী বৰকটকি তেখেতে আমাক ষ্টাৰ সেন্ড কৰি আছে আৰু তেও ষ্টাৰ সেন্ডাৰ হ'ব পাৰিছে এইটো কাৰণ ষ্টাৰ সেন্ডাৰ হ'বলৈ হলে ফেসটোৰ লগত এনি টাইম জড়িত হৈ থাকিব লাগিব কমেন্ট কৰিব লাগিব তেতিয়া উইদাউট পে ষ্টাৰ সেন্ড কৰিব আৰু ষ্টাৰ সেন্ড কৰাৰ কাৰণে আমি তেওঁক গিফট প্ৰভাইড কৰিছো যিসকলে আমাৰ ফেসটো ষ্টাৰ সেন্ড কৰি আছে তেওঁলোককো আমি গিফট প্ৰভাইড কৰি আছো এইটো এটা আছে এইটো ব্ৰকেট ডিজাইনে হয়
এইটো ডিজাইনটো ব্ৰকেটতে থাকিব টছ কটনৰ তুমি পিন্ধাজুৰ কি কাপোৰ হয় মলয়া বাইদেউ মই পিন্ধাজুৰ কেঁচা পাট কটনত হয় আৰু এইজুৰ কাপোৰ মই বহুত দেখাইছো আগৰ লাইভত বহুত দেখাইছো আৰু খুব ভাল আপোনালোকৰ পৰা ৰেসপন্স পাইছো আৰু আছেও এইজোৰাটো মই দেখাম আপোনালোকক ভালকৈ চাব পাৰিব নমস্কাৰ বাইদেউ অনিৰুদ্ধ ৰাভা নমস্কাৰ ইউনিক থ্যাংক ইউ এইটো ব্ৰকেটতে হয় আসলে ডিজাইনটো মিনা কৰা থাকি ওপৰ পোৰশনটো ব্ৰকেট আৰু এয়া সব সাইড পাৰিখিনি মিনা কৰা আছে ডিজাইনটো কিন্তু মই একেবাৰে নতুন ডিজাইন বুলি নকও এইটো ডিজাইন আগৰে হয় কিন্তু বৰ ধুনিয়া লাগে পিন্ধিলে বহুত ধুনিয়া লাগে সব মেখেলাখন আৰু ব্লাউজত বুটা থাকিব ব্লাউজৰ স্লিভছত যিখিনি হ্যান্ড পোরশন থাকিব হাতৰ পোরশনখিনি বুটা বক কৰা আছে এইটোৰ জোৰাৰ প্ৰাইস থাকিব 1500 1500 এইটো কিন্তু ডিজাইনটো ব্ৰকেট নহয় আসল পোরশনখিনি আগৰ যে দেখাইছিলো হেইটোৰ নিচিনাই আগৰ যিখিনি আছে তাৰ প্ৰাইসটো 1700 অনলি বিকজ অফ কামটো বহুত হেভি কৰা গৈছে মেখেলাখনৰ ঠিক আছে মেখেলাখনৰ কামখিনি বহুত বেছিকৈ কৰা গৈছে এইটো আপোনাৰ অকমান মুগা নহয় অকমান গ্ৰীন শেডত আছে টছ কটনৰ গ্ৰীন শেডত আছে তাৰ ওপৰত মেৰুন আৰু হোৱাইটেৰে কাম কৰা গৈছে ববিতা দেৱী বাইদেউ লিখিছে কাপোৰ দুজৰে পালো দেই বহুত ধুনিয়া লাগিছে হয় বাইদেউ আপুনি নিশ্চয় পিন্ধি ফটো শেয়াৰ কৰিব আপুনি বহুত ধুনিয়াকে নাপায় তেনেকৈ কৰিব নাপায় জাস্ট ওয়াও কালেকশন মনিকা মোহন বিউটিফুল কালেকশন থ্যাংক ইউ আৰু সাইড পেৰিখিনি এনেকুৱাকৈ আপোনাৰ থাকিব বহুত ধুনিয়া হয় আৰু গটে গাটোত এইটোৰ বুটাৰ কাম কৰা আছে অকমান গ্ৰীন শেড আছে দেখিছে ন কাপোৰজোৰত গ্ৰীন শেড থাকিব আৰু ইয়াত আপোনাৰ ব্লাউজ পিছটোত সিম্পল পাৰি স্লিভ শট আৰু এই কালাৰটো বৰ ইউনিক কিন্তু কাপোৰজোৰৰ কালাৰটো বহুত ইউনিক হয় এয়া সব পিকচাৰটো ক্লিয়াৰ আহি আছে ন এইটো প্ৰাইস আহিব 1500 একেবাৰে আপোনাৰ ৰিজনেবল প্ৰাইস হয় হাতে বোৱা জোৰা হয় পিকচাৰ ক্লিয়াৰ দেখি আছে নে নাই জনাবচোন ইয়াত ৰখি গৈছে পিকচাৰটো কাইন্ডলি জনাই দিব চাউন্ড পিকচাৰ ক্লিয়াৰ আহি আছে নে নাই অকমান একেটা দিনত ওয়েদাৰৰ কাৰণে বতৰটোৰ কাৰণে অকমান প্ৰবলেম হৈ থাকে অকমান ইস্যু হৈ থাকে ওয়েদাৰ ইস্যু হৈ থাকে নেটৱৰ্কটো মানে অকমান প্ৰবলেম দি থাকে গতিকে আপোনালোকে যদি কিবা প্ৰবলেম পায় কাইন্ডলি জনাই দিব দেই মেসেজৰ যোগেদি জনাই দিব এইটো মুগা কালাৰত বহুতে বিচাৰি থাকে মুগা কালাৰত পেৰট গ্ৰীন কালাৰত কটন কেঁচাপাত বা নুনি কটন কেঁচাপাত কটনত আছে বহুত ধুনিয়া জোৰা পেৰট গ্ৰীনত দেখাই আছো এইটো এটা আহিব মুগাৰ ওপৰত মেৰুন কালাৰ কাম কৰা পাৰিখিনি সব খুব ধুনিয়াকে কৰা গৈছে এইখিনি থাকিব ইয়াৰে সাইড পাৰি টছ কটন একদম ভাল প্ৰিমিয়াম কোৱালিটিৰ হয় ইয়াৰ কোৱালিটি বহুত ভাল হয় মেখেলাখন আহিব এইখন আৰু এয়া থাকিব ব্লাউজ পিস সাইড পাৰি আপোনাৰ কাপোৰবোৰ বহুত ধুনিয়া কিমান যে স্ক্ৰিনশ্বট লৈ থৈছো লাহে লাহে লৈ থাকিম প্ৰাৰ্থনা বৰুৱা নিশ্চয় আপোনালোকৰ যেতিয়াই প্ৰয়োজন হয় যেতিয়াই সুবিধা অনুযায়ী লৈ থাকিলে হল কোনো কথা নাই কিন্তু স্ক্ৰিনশ্বটটো ৰাখি যে তাৰ কাৰণে বহুত ভাল লাগিল এয়া সব স্ক্ৰিনশ্বটটো ৰাখিব প্ৰাইস আহিব আপোনাৰ 1500 উপাসনা হয় আপোনাৰ পৰা লোৱা কাপোৰখিনি বৰ ধুনিয়া আহিছে দেই থ্যাংক ইউ উপাসনা ফিডবেক সাগে WhatsAppত শেয়াৰ কৰিছিলা নামটো থ্যাংক ইউ বহুত ভাল লাগিল আমাৰ ইয়াত শপিং কৰি আছে বহুতে আমাক সকলে বহুত ভাল ফিডবেক দি আছে তাৰ কাৰণে বহুত ধন্যবাদ আমি চেষ্টা কৰিম আৰু তাকৈ কিবা যেন ভাল কৰিব পাৰো এয়া চাওক এইটো এটা কালাৰ এইটো অকমান গ্ৰীন শেড হয় আকতে মুগা কালাৰ যেটো দেখাইছো মুগাটোতকৈ অকমান গ্ৰীন শেডত আছে কিবা এটা ইউনিক লাগিব কাপোৰজোৰ যেতিয়া পিন্ধিব ন কিবা এটা ইউনিক লাগিব বহুত ধুনিয়া হয় আপুনি পিন্ধাজোৰ কি কাপোৰ হয় প্ৰাইস কিমান হ'ব মই পিন্ধাজোৰ কেঁচাপাত কটন আৰু এইজোৰ প্ৰাইসটো থাকিব 3300 মই দেখাই দিম আপোনালোকক বহুত ধুনিয়া জোৰা আৰু স্পেশালি কোৱালিটি বহুত ধুনিয়া পিন্ধিব বহুত বেছি কমফৰ্টেবল বডি হাগিং হৈ থাকে পাৰ্টি ওয়ে কৰিব পাৰে উইথ ব্লাউজ পিস আকো লুকস বহুত ধুনিয়া আহিব এটো সাইড পাৰি ঘৰত পিন্ধা জোৰা দেখাব দেই ঠিক আছে হ'ব দিয়ক মই পটাককে দেখাই দিম আৰু ঘৰত পিন্ধা জোৰা আপোনাৰ আহিব আহি পোৱা নাই দুদিনমান প্ৰিন্টেড জোৰা আছে কটনৰ খুব ধুনিয়া জোৰা মই অৰ্ডাৰ কৰিছো সেইখিনি আহি পলে মই নিশ্চয় দেখাম ব্লাউজ পিস আৰু এখন মেখেলা
স্ক্ৰিনশ্বটটো ৰাখক বহুত ধুনিয়া লতা ডিজাইন ওয়াৰ্কত টস কটন জোৰা প্ৰাইস ইজ অনলি 1500 বহুত ধুনিয়া হেভি ওয়াৰ্কৰ হয় আৰু চাওকচোন ইয়াত মিনা কৰাও গৈছে দেখিছে ন লতাৰ ওপৰত মিনা কৰাও আছে আৰু যেতিয়া মিনা কৰা যায় কাপোৰজোৰৰ লুকসটো দুগুণ বাঢ়ি যায় আৰু ইমান ধুনিয়া এটা লুকৰ জোৰা মাত্ৰ 1500 ত ল'ব পাৰি আছে নেক্সট আহিব এইটো কালাৰ এইটো নতুন ডিজাইন আজি ফাৰ্স্ট টাইম দেখাই আছো মুগা কালাৰত একদম টসৰ জোৰা পিন্ধাৰ নিচিনা ধুনিয়া লুকস এটা আহিব টসৰ জোৰা পিন্ধাৰ নিচিনা বহুত বেছি ধুনিয়া লুকস আহিব ইয়াৰ কম্বিনেশনটো যথেষ্ট ধুনিয়া হৈছে এয়া চাওক কম্বিনেশনটো যথেষ্ট ধুনিয়া হৈছে red and black combinationত আছে সম্পূৰ্ণ জোৰাটো যেতিয়া ৰেডি টু ওয়ে কৰি লব এটা পাৰফেক্ট লুকস আহিব কাপোৰজোৰ আসলৰ ডিজাইনটো দেখিছে ন কিমান ধুনিয়া হয় চিত্ৰানী দাস আপোনাৰ পৰা বাস ওয়াও কালেকশন বৰ্ণালী কলিতা জানমনি আপোনাৰ পৰা লোৱা কাপোৰজোৰ পালো বৰ ভাল কোৱালিটি থ্যাংক ইউ বৰ্ণালী থ্যাংক ইউ সো মাচ ইমান ধুনিয়াকৈ ফিডবেকটো শেয়াৰ কৰিছা যে বহুত ধন্যবাদ জনাইছো এয়া থাকিব ব্লাউজ পিসটো সব ধুনিয়া আৰু এখন গতি জোৰাটোত আপোনাৰ বুটাৰ কাম বুটাখিনি বৰ ধুনিয়া লাগিছে অকমান বেলেগকে অকমান সৰু সৰুকে বুটাখিনি ৰখা গৈছে বহুত ধুনিয়া হয় ডিজাইনটো মেখেলা ব্লাউজ পিস সাইড পাৰিখিনি ব্ল্যাকত থাকিব কমপ্লিট সেটটো ৰেডি টু ওয়ে কৰি লোৱাৰ পিছত বহুত ধুনিয়া লুকস আহিব 1500 প্ৰাইস ইজ অনলি 1500 প্ৰাইসটো মাত্ৰ 1500 টকা এইটো চাওক মুগাৰ ওপৰত বহুতে বিচাৰি আছিল নতুন কৈ যে কালাৰৰ টস কটন খিনি বনাইছো ইয়াতে দিছা ন এইটো চাওক মুগা কালাৰৰ ওপৰত ৰেডৰ ওয়াৰ্কত এই ডিজাইনটো মই একেবাৰে নতুন বুলি নকওঁ আপোনালোকক কিন্তু এই ডিজাইনবোৰ এভাৰগ্ৰীন হয় সদায় আপোনালোকে পিন্ধি থাকিলে কেতিয়াও পুৰণি নহয় আৰু কাপোৰৰ কোৱালিটি ইমান বেছি ভাল পাব আপোনালোকে সামাৰ ওয়ে কৰিব পাৰিব লগতে ওয়াশেবলও হয় ধুব পাৰিব এই আছাম কিন্তু এইটো নহয় যে সদায় পিন্ধু ধু এনেকুৱা জোৰাটো নহয় আপোনালোকে সাপোজ ওয়াশ কৰিব লগিয়া হৈছে আপোনালোকে ওয়াশ কৰিব বাট ডেইলি ওয়াশেবল এবোৰ জোৰা নহয় ভালকৈ জিমান মেইনটেইন কৰিব আপোনাৰ জোৰাটো হিমান ধুনিয়া হৈ থাকিব এয়া মেখেলা ব্লাউজ পিস স্লিপশট পাৰিটা থাকিব ব্লাউজ পিসা কিমান ডাঙৰ কৈ আছে বহুতে কোৱেশ্চন কৰে ব্লাউজ পিসত কাপোৰ আছে নে নাই হেতু কাৰণ আমি দেখাই দিছো প্ৰাইস ইজ অনলি 1500 এইটো এটা চাওক ব্ল্যাক ওয়াৰ্কত আছে মুগাৰ ওপৰত মই আপোনাক ৰেকৰ্ডাৰ ৰিঅৰ্ডাৰ কৰিব ওয়েট কৰি আছো ডিজিটাল প্ৰিন্টেড লিনেন কটন হেতু জোৰা বৰ্তমান মোৰ তাত একেবাৰে কম আছে হেতু কাৰণে মই ঝুও কৰা নাই যেতিয়া বেছিকৈ ষ্টক হ'ব মই নিশ্চয় দেখাই দিম এয়া চাওক আমি অকমান মানে কি অলপ বেলেগ বেলেগ টাইপৰ ট্ৰাই কৰি আছো আনিবৰ কাৰণে ডিজিটাল খিনি ধৰক হয় আছে বহুত কমন হৈছে প্ৰায় সকলোতে ধৰক পোৱা যায় আমি অকমান ট্ৰাই কৰি আছো যাতে কিবা এটা ইউনিক আনিব পাৰো হেতু অকমান ট্ৰাই কৰি আছো বা ডিজাইনবোৰ অকমান ইউনিক হয় মেটেৰিয়েলবোৰ অকমান ইউনিক হয় এনেকুৱাকৈ অকমান ট্ৰাই কৰি আছো যিয়েই নহওক তথাপিও আমি ডিজিটাল জোৰা যিমান পাৰো আনিব ট্ৰাই কৰিম যাতে আপোনালোকে একেবাৰে কম মূল্যত ধুনিয়া ভাল প্ৰিমিয়াম কোৱালিটি জোৰাটো ল'ব পাৰে এয়া সব সাইড পাৰি ডিজাইনটো এয়া থাকিব ন আসল পজিশন খিনি ওপৰত বুটাৰ কাম কৰা আছে আৰু ব্লাউজৰ স্লিপশট পাৰি এটা আছে আৰু এয়া আহিব আপোনাৰ মেখেলাখন 1500 অনলি আপুনি পিন্ধা জোৰাটোৰ প্ৰাইসটো 3300 কটন কেঁচা পাটৰ জোৰা হয় এইটো এটা আছে টস কটন দেখাই আছো দেই মই বৰ্তমান দেখাই আছো টস কটন হাতে বোৱা টস কটন আৰু এইটো চাওক আসলখিনি এনেকুৱাকৈ ৰেড আৰু এইখিনি ব্লু মানে দুটা কালাৰ ইয়াত কম্বাইন কৰা গৈছে বুটাখিনিও আপোনাৰ ৰেড ব্লু কম্বিনেশনতে থাকিব ডিজাইন বিলাক ধুনিয়া ধুনিয়া হৈছে থ্যাংক ইউ এয়া সাইড পাৰিখিনি আপোনাৰ ব্লু কালাৰত থাকিব নালাগে হৈ যায় আৰু এয়া থাকিব আপোনাৰ মেখেলাখন ব্লাউজৰ স্লিপশট থাকিব পাৰি এটা নুনি কটন দেখাম নুনি কটন আনিছো দেখাবৰ কাৰণে নিশ্চয় দেখাম 1500 এইখিনি গল মুগা কালাৰৰ টস কটন জোৰা এতিয়া আমি টস কটন আনিছো যিখিনি ডাইড হয় কালাৰ হয় কিন্তু হেখিনি এতিয়া নেদেখাও আমি এতিয়া নুনি কটন দেখাই দিও কাৰণ লাষ্ট লাইভটো মোস্ট প্ৰবাবলি নুনি কটন দেখুৱা নাছিল গতিকে এতিয়া আমি নুনি কটন দেখাম এইটো এটা সব কিমান মৰম লগা নুনি কটন দেখিছে ন কালাৰটো চাকচোন বেবি পিংক কালাৰ একেবাৰে সুইট হয় কালাৰটো আৰু ইয়াৰ ওপৰত আপোনালোকে জানে যে বেবি পিংকৰ ওপৰত আপোনাৰ হোৱাইট আৰু সিলভাৰ কালাৰ কম্বাইন কৰা যায় খুব ধুনিয়া হয় ওকে ওয়েট কৰিম ৰিষ্টক হোৱাকে নিশ্চয় গোস্বামী থ্যাংক ইউ নাইস কালেকশন জানমনি থ্যাংক ইউ
এইটো এটা আহিব আপোনাৰ হেনেকুৱাকৈ আসল পোৰশনখিনি থাকি ওপৰত সিম্পল বুটাৰ কাম কৰা আছে নুনি কটন বুটাৰ কাম কৰা থাকিব আৰু এইখন আছে ইয়াৰে মেখেলাখন আৰু এয়া থাকিব ইয়াৰে সাইড পাৰি একদম কালাৰটো যে কিমান মিঠা কালাৰ হয় প্ৰাইস আহিব মাত্ৰ 2000 অনলি একদম সামাৰী কালাৰ হয় আৰু এইটো এটা চাব নুনি কটনৰ চাওকচোন দেখিছে ন বহুত ধুনিয়া হয় এইটো চাওক বহুত মৰম লগা কালাৰ এইটো অকমান কালাৰটো মটিয়া কালাৰ বুলি মাটিৰ নিচিনা অকমান কালাৰটো এইটো চাওক আৰু ইয়াত আপোনাৰ কপাৰ আৰু ব্লু ফিৰোজি ব্লু কাম কৰা গৈছে এইটো চাব কোৱালিটি কিন্তু ভালেই কোৱালিটি একদম প্ৰিমিয়াম হয় বহুত ভাল পাব আৰু ইয়াৰ যেটো বুটা নিমকি ডিজাইনত হয় আমি খাও যে নিমকি ডিজাইনত বুটাটো কৰা গৈছে আৰু এখন আছে ইয়াৰে মেখেলা আসলখিনি চাওক খুব ধুনিয়া হৈছে আসলৰ ডিজাইনটো মেখেলাৰ যিখিনি তলৰ পৰ্চন এটো ব্লাউজ পিস পিওর কটনত থাকিব এখন আছে মেখেলা 2000 স্ক্ৰিনশ্বটটো ৰাখি দিও আৰু এটো এটা কালাৰ আছে আপোনাৰ কালাৰটো চাব বহুত ধুনিয়া নুনি কটনৰ এটো আপোনাৰ আহিব কালাৰটো অকমান কি কালাৰ বুলি কও মেৰুন কালাৰ হয় মেৰুন টাইপ এটো চাওক মাৰুন কালাৰত আছে স্টেপল কটনৰ নতুন কালেকশন ঠিক আছে হ'ব আনিছো নতুন কালেকশন নিশ্চয় দেখাই দিম এইটো চাওক মাৰুন কালাৰত আছে ইয়াৰ ওপৰত ইয়েলো আৰু সিলভাৰ ওয়ার্ক পাৰি কেইটা এনেকুৱাকৈ ইয়েলো কালাৰত থাকিব বিউটিফুল কালেকশন থ্যাংক ইউ এইটো জুৰাও ৰেডি কৰাৰ পিছত কিন্তু বহুত ধুনিয়া লাগিব ঠিক আছে এইটো সাদৰখন আসল পোৰশনখিনি এনেকুৱাকৈ আহিব আপোনাৰ আৰু মেখেলাখন আছে ব্লাউজৰ স্লিপ শট পাৰি থাকিব লগতে বুটাও আছে চাকচোন বুটাৰ কামো কৰা থাকিব স্লিপ পোৰশন ইয়াত অকমান বুটাৰ কামো কৰা থাকিব এখন মেখেলা 2000 অনলি 2000 ত ল'ব পাৰিব কটন নুনি এইটো এটা আছে কালাৰ গ্ৰে কালাৰত কটন নুনি হেভি দেখাব হেভি কটন নুনি হেভি দেখা নাই দেই এইটো অকমান আগৰটোতকৈ এইটো অকমান হেভি ওয়ার্কত হয় এইটো হেভি ওয়ার্কত হয় কামখিনি হেভি কৈ কৰা গৈছে গ্ৰে মাৰুন আৰু কপাৰ গুণাও ওয়ার্ক কৰা গৈছে এইটো কামখিনি কিন্তু হেভি কৈ কৰা গৈছে দেই আকৰটো অকমান সিম্পল আছিল আৰু এয়া সাইড পাৰি আৰু এখন আহিব মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখকচোন কালাৰটো আপোনাৰ গ্ৰে কালাৰ হয় তাত এনেকুৱাকৈ মাৰুন আৰু কপাৰ গুণা ওয়ার্ক কৰা গৈছে এইটো জোৰাৰ প্ৰাইস থাকিব 2150 रुपीस নেক্সট কালাৰটো এইটো কালাৰ স্কাই কালাৰত আপোনাৰ ফ্লাৱাৰ ডিজাইনটো ধুনিয়াকৈ ওয়ার্ক কৰা গৈছে এইটো স্কাই কালাৰত ধুনিয়াকৈ ফ্লাৱাৰ ডিজাইনটো ওয়ার্ক কৰা গৈছে কটন নুনি হয় প্ৰিমিয়াম কোৱালিটিৰ আৰু এইখন আহিব ইয়াৰে মেখেলাখন ব্লাউজ পিস সাইড পাৰি ইয়েলো কালাৰত এখানে ব্লাউজ পিস সাইড পাৰি হয় আৰু এখন আছে ইয়াৰে মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখি দিও পছন্দৰ ভিতৰত পৰিছে যদি প্ৰাইস আহিব 2150 रुपीस এইটো এটা আছে কালাৰটো আপোনাৰ স্কাই কালাৰে হয় স্কাই কালাৰতে আছে গাড়ী দিয়া জোৰা আহিছে নে বা আহিছে গাড়ী দিয়া জোৰাও আহিছে এইটো স্কাই কালাৰতে আছে ধুনিয়াকৈ ফ্লাৱাৰ ডিজাইনটো হ্যান্ড ওয়ার্ক কৰা গৈছে খুব ধুনিয়াকৈ হ্যান্ড ওয়ার্ক কৰা গৈছে ফ্লাৱাৰ ডিজাইনটো কটন নুনি এখন আহিব ইয়াৰে মেখেলাখনতো কাম কৰা থাকিব সেম ফ্লাৱাৰ ডিজাইন আৰু ইয়াত সাইড পাৰিখিনি হেনেকুৱাকৈ সৰু কৈ থাকিব স্ক্ৰিনশ্বটটো ৰাখি দিয়ক আৰু ধুনিয়াকৈ যেতিয়া জোৰাটো ৰেডি টু ৱে কৰি লব বহুত ধুনিয়া হৈ উঠিব আৰু প্ৰাইস 2150 रुपीस অনলি হেভি ওয়ার্কত আছে এইটো এটা বৰ মৰম লগা কালাৰ চাকচোন লভেণ্ডাৰ কালাৰ হয় বহুত ধুনিয়া হয় আৰু ইয়াৰ ওপৰত যেটো কম্বিনেশন বহুত মৰম লগা হয় তোমাৰ কাপোৰৰ কালাৰবোৰ ধুনিয়া থ্যাংক ইউ এইটো চাওক একদম ধুনিয়াকৈ কামখিনি কৰা আছে হেভি ওয়ার্কত হয় কালাৰটো লভেণ্ডাৰ কালাৰ বৰ মৰম লাগে ন এই কালাৰটো আৰু ইয়াৰ ওপৰত যিখিনি কাম কৰা গৈছে ধুনিয়া লাগিছে কিন্তু ধুনিয়া লাগিছে ওয়ার্কখিনি ন বহুত ধুনিয়া লাগিছে আৰু
এইখন আহিব ইয়াৰে মেখেলাখন সাইড পাৰিখিনি সৰু সৰুকৈ থাকিব সাইড পাৰিখিনি সৰু সৰুকৈ আছে আৰু এইখন আহিব ইয়াৰে মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখিব 2150 रुपीस আকৌ এটা জোৰা গ্ৰীন কালাৰত আছে এইটো গ্ৰীনত থাকিব আপোনাৰ শাস্ত্ৰী দাস বৰ ধুনীয়া কাপোৰবোৰ বহুত ধন্যবাদ জনাইছো আপোনাক এইটো চাওক এইটো আছে গ্ৰীনত গ্ৰীনৰ ওপৰত এনেকুৱাকৈ আপোনাৰ এইটো গ্ৰীন হয় গ্ৰীনৰ ওপৰত গ্ৰীন হ'ব কাৰণ হোৱাইট কম্বিনেশ্যনত আছে এয়া চাওক চাদৰখন মই লৈ দেখাইছো সামাৰ ওয়েৰ কৰিব বহুত কমফৰ্ট হ'ব পাৰ্টি ওয়েৰ কৰিব পাৰিব গৰমৰ দিনত বহুত বেছি কমফৰ্টেবল হ'ব পাৰ্টি ওয়েৰ আৰু ইয়াৰ পাৰিবোৰ চাওক দেখিছে ন পাৰিখিনি হোৱাইটত আছে লগত আপোনাৰ এটা গ্ৰীন মিনা কৰা থাকিব আৰু এয়া আহিব মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখি দিব প্ৰাইসটো মাত্ৰ 2150 रुपीस লাস্ট কালাৰটো পিচ কালাৰ বিৰাট মৰম লগা কালাৰ হয় ৰেডত মিক্স পাত জোৰা আছে ৰব ৰেডত মিক্স পাত জোৰা আছে হ'ব ও হেতু উলাই দিয়াছোন এইটো সাকচোন পিচ কালাৰটো কি মৰম লাগিছে ওয়াও নাইস নাইস থ্যাংক ইউ এইটো চাব এইটো চাওক এনেকুৱা কয় আৰু ইয়াৰ ওপৰত নহয় অৰেঞ্জ আৰু হোৱাইট কম্বাইন কৰা গৈছে কালাৰ কম্বিনেশনটো চাওক অৰেঞ্জ আৰু হোৱাইট কম্বিনেশনত আছে ইয়াতে একেবাৰে ধুনীয়া আৰু এইবোৰ ধুনীয়াকে আপোনালোকে পাৰ্টি ওয়ে কৰিব পাৰিব বহুত ধুনীয়াকে বডি হাগিং হৈ থাকিব আৰু মইটো কানেক্ট কৰিব লাগিব পিছত এয়া চাওক সাইড পাৰিত নহয় আপোনাৰ অকণ মিনা কৰা গৈছে অৰেঞ্জ কালাৰৰ অংকি প্ৰধান গুড ইভিনিং মৰমাৰ বাজনী গুড ইভিনিং অংকি ওয়াও নাইস রুবি হেল্ল রুবি এইটো স্ক্রিনশটটো ৰাখি দিব 2150 কটন নুনি একদম ধুনীয়া প্ৰিমিয়াম কোৱালিটিৰ হয় আৰু কালাৰবোৰ বহুত ধুনীয়া হয় এতিয়া আমি আপোনালোকক কেইটামান ধুনীয়া কেঁচাপাত কটন মেচিন মেড কেঁচাপাত কটনৰ জোৰা দেখাম একেবাৰে ধুনীয়া হয় আৰু কোৱালিটিখিনি কি ক'ব আৰু ওয়াও কোৱালিটি হয় বাকি লুকসটো ধুনীয়াই হয় আৰু কোৱালিটি ওয়াও হয় কটন ৰেডত দেখাব কটন নুনি ৰেডত আছে নেকি ইয়াৰে লতা ডিজাইনটো কো এটো বুকিং আছে মসুৰী কালাৰটো মসুৰী বুলি এটো মসুৰীটো ন আমাৰ দেখাই দিও নেকি কালাৰটো ঠিকে আহি আছে ন কেঁচাপাত কটন ধুনীয়াকে ৰেডি কৰি ৰাখিছো এই কেইযোৰ কাপোৰ আপোনালোকৰ একদম পারফেক্ট ফ্রেন্ডলি লগতে আমি রেডি কৰি একেলগে একাৰণে লৈ আহিছো ধুনীয়াকে কাপোৰজোৰ পিন্ধিব পাৰিব আৰু দীঘল চিগল একদম পারফেক্ট দেই বহুত ধুনীয়া দীঘল চিগল পারফেক্ট হয় কালাৰ সব কিমান মৰম লগা কালাৰ আৰু ইয়াৰ কোৱালিটি নহয় বহুত ভাল কোৱালিটি যদিও আপোনাৰ পৱললুম হয় ইমান ধুনীয়া ইয়াৰ কোৱালিটি ন কাপোৰ কেজৰ সামাৰ ওয়ে কৰিব একেবাৰে মজা আৰু একেবাৰে মজা বুলি কলো ইমান এইখিনি অলপ মান ইফালে দিয়াচোন মোৰ এইটো চাওক এখন মেখেলাখন অলপ খবৰ কাৰণে এইটো ব্লাউজ পিস অকমান ঠাই দিবা স্টেপল কটন নিউ কালেকশন দেখাম নহয় অলপ সেইফালে লৈ যোৱা স্ক্ৰিনশ্বটটো ৰাখি দিয়ক আৰু ইয়াৰে প্ৰাইসটো হ'ব 1450 रुपीस ৰেডি কৰাৰ হৈ থাকিব এইটো এটা ধুনীয়া আপোনাৰ এইটো চাওক ধুনীয়াকে আপোনাৰ আৰু আমাৰ যিখিনি ষ্টিচ কৰিছো ইয়াত আপোনাৰ ধুনীয়াকে ষ্টিচখিনি কৰা গৈছে একদম ধুনীয়া হয় আৰু একদম ভালকৈ কোৱালিটিখিনি ইয়াৰে মেইনটেইন কৰিছো ভাল কোৱালিটি যাতে হয় কাপোৰ কেজৰ বহুত ভাল পায় তেনেকুৱাকৈ এইটো চাওক এইটো এটা আহিব আপোনাৰ ধুনীয়াকে ৰেডি কৰি ৰাখিছো আৰু ইয়াৰ সাইড পাৰিটো অলপ এই ডিজাইনটো অকমান বেলেগকৈ থাকিব ইয়াৰে এইটো চাওক বহুত বেছি কমফৰ্টেবল পিংক কালাৰত থাকিব এইটো আৰু ইয়াৰে আপোনাৰ এখন আহিব মেখেলাখন এখন আছে ইয়াৰে মেখেলাখন ষ্টিচ কৰা থাকিব আৰু ব্লাউজৰ স্লিভছত পাৰি এটা থাকিব স্ক্ৰিনশ্বটটো ৰাখি দিব প্ৰাইস আহিব 1450 रुपीस ৰেডত কটন নহব
কেঁচাপাত কটন আছে এইটো কালাৰটো অকমান মাছুৰী কালাৰ হয় এইটো এটা মাছুৰী কালাৰ তা সিলভাৰ এনেকৈ কম সিলভাৰ গুণা আৰু যিখিনি ৰেডিখিনি কৰা গৈছে ন যিখিনি ষ্টিচ কৰা গৈছে ষ্টিচখিনি আমি কিন্তু ভালকৈ কৰিছো ঠিক আছে ষ্টিচিংটো আমি ভালকৈ কৰিছো যাতে ইয়াৰ কোনো কমপ্লেইন একদম আমি ধুনিয়াকে যিখিনি আমি ধৰক কৰো হ্যান্ডমেড জোৰাবোৰ ঠিক তেনেকৈ ইয়াৰ ষ্টিচিং কৰি কৰিছো কাৰণ পিন্ধিলে যাতে ধৰিব নোৱাৰে যে আপোনালোকে পাৱাৰলুম জোৰা পিন্ধিছে ধৰিব যাতে নোৱাৰে কিন্তু কোৱালিটি বহুত ভাল দেই বাৰে বাৰে ইয়াৰ কোৱালিটি আমি নিজেই কোৱালিটি একদম পাৰফেক্ট পাইছো কোৱালিটিটো যেতিয়া ভাল পাও খুব ভাল লাগে এখন আহিব ইয়াৰে মেখেলাখন আৰু এবোৰ সব আপোনালোকে সামাৰী কালাৰ গৰমৰ দিনত পিন্ধাৰ কাৰণে কালাৰবোৰ ৰখা গৈছে আৰু এইটো ব্লাউজ পিস এইটো একদম লাইট মসৰি কালাৰ হয় ঠিক আছে এইটো কিমান ধুনিয়া জোৰা চাওক গতে গাটো ধুনিয়াকে বক কৰা গৈছে নেক্সট আহিব এটা গ্ৰীন কালাৰ পিস্তা গ্ৰীন হয় এইটো নেক্সট কালাৰটো আপোনাৰ পিস্তা গ্ৰীন চাওক বহুত ধুনিয়া চাওকচোন বিৰাট মৰম লগা হয় ধুনিয়াকে ৰেডি কৰি ৰাখিছো কাপোৰজোৰ ৰিসিভ কৰক আৰু পিন্ধক ষ্টিচ কৰা হৈছে ষ্টিচিংৰ আপোনাৰ চিন্তা কৰিব নালাগে আৰু অকল ব্লাউজ পিসটো সিলালে হয় এইটো সব বহুত ধুনিয়া হয় ষ্টিচিংটো ধুনিয়াকে কৰিছো বাৰে বাৰে কৈছো ইয়াৰ যিখিনি পম্পম খিনিও আৰু যি হুটা ইউজ কৰিছো একদম যাতে আপোনালোকে হ্যাপি হয় আৰু গটেখিনি পাৰফেক্টলি কৰিছো 1450 নেক্সট কালাৰটো আহিব আপোনাৰ কটন কেঁচাপাত হয় এই আছে এইটো এটা মাছুৰী কালাৰ স্ক্ৰিনশ্বটবোৰ ধুনিয়াকে ৰাখিব কনফিউজ নহও যাতে কাৰণ ইয়াৰ অকমান কালাৰবোৰ অকমান বেলেগ বেলেগ অকমান বেলেগ এইটো এটা কালাৰ এইটো মাছুৰী কালাৰ হয় ইয়াত কম্বিনেশনখিনি অকমান বেলেগ কৈ থাকিব গৰমত নহয় এইবোৰ মানে পিন্ধিলে নিজৰটো কমফৰ্টনেসটো বহুত ভালেই পাব আৰু আপোনাৰ লগত জিগৰাকি থাকিব তেওঁ আপোনাক দেখি ঠাণ্ডা ঠাণ্ডা ফিল কৰিব এখন মেখেলা এইটো ব্লাউজ পিস স্লিভছত ধুনিয়াকে পাৰি এটা থাকিব নেক্সট কালাৰটো আহিব গ্ৰীন এইটো গ্ৰীনত আছে এইটো চাওক এইটো গ্ৰীন হয় টসৰ জোৰা দেখাব হয় হয় দেখাম টসৰ জোৰা দেখাম আৰু আজি মিহি টসৰ জোৰা কেইটামান আনিছো বহুত ধুনিয়া ধুনিয়া নতুন আহিছে মিহি টসৰ জোৰা কেইটামান আনিছো দেখাই আছো এইটা দেখাই দিও এইটা আপোনালোকৰ পকেট ফ্ৰেন্ডলি হোৱাকে খুব ধুনিয়া জোৰা আৰু এতিয়া সামাৰৰ কাৰণে যিকোনো পাৰ্টি হওক বা তেনেকৈ এটেন্ড কৰিবৰ কাৰণে একদম পাৰফেক্ট জোৰা হয় এইটা এইটো গ্ৰীনত আছে ধুনিয়াকে ব্লাউজ পিস মেখেলা এনেকুৱা কৈ থাকিব ব্লাউজৰ স্লিভত পাৰি এটা আছে প্ৰতিটো কালাৰে বহুত ধুনিয়া হয় আৰু এইটো এটা আহিব আপোনাৰ কালাৰটো মুগা কালাৰত আছে ইয়াৰ কালাৰটো আপোনাৰ মুগা কালাৰত থাকিব মই পিন্ধাৰ বেলেগ কালাৰ আছে আপোনাৰ ইয়েলো কালাৰ হ'ব মই পিন্ধাছৰ নিচিনা ইয়েলো কালাৰত আছে এইটো চাওক এইটো মুগা কালাৰটো কিন্তু ধুনিয়া লাগিছে very nice collection thank you 1450 স্টিচ কৰি একদম ভালকৈ কাপোৰৰ কোৱালিটি বহুত ভাল লগতে ষ্টিচিং খিনি একদম পাৰফেক্টলি কৰিছো যাতে কাপোৰজোৰ আপোনালোকে ধুনিয়াকে ওৱেৰ কৰিব পাৰে পাৰ্টি ওৱেৰ কৰিব পাৰে যে ষ্টিচিং খিনি ভলিউম হয় তো ষ্টিচিং খিনি আমি জাস্ট এনেই কৰি থৈছো তেনেকুৱাকৈ কৰা নাই ৰেডত আছে যদি দেখাবাচোন কটন নুনিত নহব সুমি এতিয়া কটন নুনিত বৰ্তমান ৰেডত নহব মই চাব দিলো পোৱা নাই ঠিক আছে চাব দিছিলো পোৱা নাই তা মানে এতিয়া আৰু মেখেলাখন ইয়াৰে মুগা কালাৰ তাৰ ওপৰত ধুনিয়া কম্বিনেশনত আছে জোৰাটো স্ক্ৰিনশ্বট ৰাখি দিও ঠিক আছে এইটা জোৰা থাকিল এতিয়া স্টেপল কটন মই দেখাই দিও নতুন নতুন ডিজাইনত আহিছে আৰু কিছু আপোনালোকে বিচাৰি থকা একদম ভাল ডিজাইন মানে যিখিনি ধৰক বহুত ডিমান্ডিং হয় যিখিনি আপোনালোকে ডিমান্ড কৰি থাকে কিন্তু আমাৰ ষ্টক আউট হৈ যায় তেনেকুৱা দুটামান জোৰাও ৰিষ্টক হৈছে দেখাই দিও ওয়া মই এই কাপোৰজোৰ বৰ ভাল পাও হয় হয় আপুনি বহুত ভাল পায় এইটো জোৰা
আমি আজি আগতে বহুত দিন দেখাইছো কিন্তু আমি ৰেডি কৰি দেখুৱা নাছিলো আজি এই জোৰাটো আমি ৰেডি কৰি লৈ আহিছো এই জোৰাটো আজি আপোনালোকৰ কাৰণে আমি ৰেডি কৰি আনিছো এইটো ষ্টেপল কটনৰ একদম ধুনিয়া প্ৰিমিয়াম কোৱালিটি জোৰা হয় আৰু কালাৰ কম্বিনেশন বহুত ধুনিয়া এইটো চাব মন গৈছে ন এনেকৈ দেখাই থাকিলে কেতিয়া খুলিব এনেকুৱা লাগি থাকে কেতিয়াবা খং উঠি যায় বাৰে বাৰে বেছিকৈ কৈ থাকিলে এনেকুৱা এইটো চাওক এইটো মই আগতে বহুত দিন দেখাইছো নতুন বুলি নকো কিন্তু এবাৰ আমি ৰেডি কৰি লৈ আহিছো কাৰণ ইয়াৰ কালাৰটো যে চাওক বহুত ধুনিয়া মৰম লগা কালাৰ হয় আৰু একদম ধুনিয়াকে হাতে বোৱা জোৰা হয় এইটো ষ্টেপল কটনৰ আৰু একদম ভালকৈ আমি ৰেডি কৰিছো যাতে আপোনালোকে আকৌ ধুনিয়াকে আৰু ৰেডি নকৰাকৈ যদি লব বিচাৰে যে নালাগে আমি নিজে ষ্টিচ কৰি লম বহুতে জানি তেনেকৈও লব পাৰিব একদম মজা আৰু অলৰেডি জোৰাটো আমাৰ পৰা বহুতে ক্ৰয় কৰিছে বহুতে লৈছে এয়া চাদৰখন দেখিছে ন ওয়াইন কালাৰ হয় ওয়াইন কালাৰত আছে একদম ধুনিয়াকে পাৰ্টি ওয়ে কৰিব পাৰিব আৰু ৰেডি কৰি আনি নহয় মই দেখাব বহুত ভাল পাওঁ কাপোৰবিলাক কাৰণ কাপোৰ কেজি ধুনিয়া দিয়ে দেখাব আৰু বেছি ভাল লাগে এখন মেখেলাখন ইয়াৰে মেখেলাখন আৰু এইটো ব্লাউজ পিস স্লিভছত পাৰি এটা যদি ৰেডি নকৰাতে লয় প্ৰাইসটো আপোনাৰ 1500 ৰেডি কৰি ললে 1750 থাকিব 1750 ষ্টেপল কটনৰ একদম প্ৰিমিয়াম কোৱালিটি স্ক্ৰিনশ্বটটো ৰাখি দিব এইটো এটা ৰেডি কৰা জোৰা ষ্টেপলৰ আৰু ষ্টেপলখিনি দেখাই দিও আৰু এই মাত্ৰ যে দেখালো এইটো ৰেডি নহব দেই এইটো ৰেডি কৰা নাই সিঙ্গল কালাৰ সিঙ্গল পিসে আছে ৰেড নহয় তো ওয়াইন টাইপৰ কালাৰ দেই অকমান আগতে এই ডিজাইনটো যে দেখালো ৰেডি কৰা এইটো অকমান ওয়াইন কালাৰ হয় এইটো বহুত ধুনিয়া এইটো ৰেডি টু ওয়্যাৰ নহব এইটো পাৰ্পলত আছে বৰ ধুনিয়া হয় ডিজাইনটো চাওকচোন এখিনি ইমান মৰম লাগিছে আসলৰ ডিজাইনখিনি আৰু কামখিনিও বহুত ধুনিয়া আৰু কাপোৰযোৰৰ কোৱালিটি স্পেশালি বহুত ভাল ষ্টেপল কটন বুলি ক'লেই ধৰক বিভিন্ন কোৱালিটি আহে ইয়াক বহুতে কটন সিল্ক বুলিও কয় ষ্টেপল কটন বুলিও কয় আপোনাৰ কিন্তু বহুত ভাল মেটেৰিয়েলটো বহুত ভাল ইউজ কৰিব এখন মেখেলা থাকিব পিওৰ টছত ৰেড ফুল হেভি জোৰা হ'ব ঠিক আছে পিওৰ টছৰ কাপোৰ আহিছে মই নিশ্চয় দেখাই দিম একেটা চাইড পাৰি ৰেডি কৰিলে বৰ মৰম লাগে ন আকোৰযোৰ কিমান ধুনিয়া লাগিছে এয়া 1500 এইটো উইদাউট ষ্টিচ এইটো ওয়াইড আৰু যদি লয় আপোনালোকে লব পাৰিব 250 এটা এড হৈ যাব এইটো এটা কালাৰ এই জোৰাটো আজিলৈকে আমি বহুত বাৰ দেখাইছো পিকক কালাৰত আৰু ইয়াৰ কালাৰখিনিটা আহিছে কাৰণ ইয়াৰ ডিজাইনটোৰ কথা কি কম আৰু ইমান ধুনিয়া ডিজাইন হয় দূৰৰ পৰা চাওক আৰু কামখিনি একদম হেভিকৈ কৰা গৈছে আৰু একেবাৰে প্ৰিমিয়াম কোৱালিটিৰ জোৰা আৰু কামখিনি কাপোৰ গোটেইখিনি ইমান পাৰফেক্ট হয় আপুনি জুৱেলাৰী মই ভিডিঅ' কৰিছো ইউটিউবত আপলোড দিছো আপোনালোকে ইউটিউবত চাই লব মই ফেসবুকত আপলোড দিয়া নাই আজি মই মৰ্নিংত ধুনিয়া জুৱেলাৰীৰ ভিডিঅ' এটা হৈ গৈছে ভিডিঅ'টো লাইভ নহয় জাস্ট ভিডিঅ' বহুত কিটা ভাল নতুন গহনাৰ সেট মই দেখাইছো ইউটিউবত আপলোড দিয়া হৈছে আমাৰ ইউটিউব চেনেল যেটো লগা হলে মই লিংকটো দি দিম পেজত ইউটিউব চেনেলত যাব যি সকলে সাবস্ক্ৰাইব কৰা নাই কৰিব তাতে আপলোড দিয়া গৈছে তাতে আপলোড দি থৈছো আপোনালোকে ইউটিউব কাৰণ ইউটিউবটো সকলে চাব পাৰে তাতে চাই লব আপোনালোকে এইটো পিকক কালাৰ দেই পিকক কালাৰত চাওকচোন কিমান ধুনিয়াকে কালাৰ কেইটা ইয়াত মেচিং কৰা গৈছে মিনা বক থাকিব প্ৰত্যেকটো যেটো ডিজাইন প্ৰত্যেকটো ডিজাইনত ইয়াত আপোনাৰ ইয়েলো মিনা কৰা গৈছে ইয়েলো কালাৰটো চাওক উইদাউট ষ্টিচ দেখাই দিছো ৰেডি নকৰা বহুত ধুনিয়া ন কাপোৰযোৰ ধুনিয়া মাল্টি কালাৰ কাম কৰা গৈছে কালাৰ কম্বিনেশন যথেষ্ট ধুনিয়া লগতে যেতিয়া ৰেডি টু ওয়ে কৰিব সাইড পাৰি কিটা চাওক কিমান ধুনিয়াকে আছে আৰু এয়া চাওক মেখেলাখন পিকক কালাৰ ষ্টেপল কটন নাৰালি বাইটো মইতো কিবা কাম কৰি আছো নষ্ট নকৰিবা স্ক্ৰিনশ্বটটো ৰাখক প্ৰাইসটো 1650 रुपीस একদম ধুনিয়া কামখিনি চাব দেই
আপোনালোকে কামখিনি নোট কৰিব আৰু ডিজাইনটো চাওকচোন কিমান ধুনীয়া যেতিয়া ওৱেৰ কৰিব কেঁচাপাত কটন পিন্ধা যেন লাগিব লুকটো বহুত ধুনীয়া হয় ৰেডত বহুতে বিচাৰিছিল ৰেডৰ জোৰাটো বহুতে বিচাৰিছিল ৰেডৰ জোৰাটো ৰিষ্টক হৈছে ৰেডৰ জোৰাটো ৰিষ্টক হৈছে ও মাই কোন লৈছ হেতু আনিছো তো আমাৰ নতুন দোকানক লগি এইটো চাওক ৰেডটো মোষ্ট ডিমান্ডিং কালেকশ্যন ইউটিউবৰ লিংকটো দিবচোন হ'ব দিয়ক আপোনালোকে এটা কাম কৰিব লিংকটো দিম বাৰু হোৱাটছএপত খুজিব তাৰোপৰি এটা কাম কৰক আমাৰ যেটো উৰুলি দা এথনিক খাবলৈ আপোনালোকে চাৰ্জ কৰিলে আহি যাব আমাৰ আছে ইউটিউবত আমি ভিডিঅ'বোৰ আপলোড কৰি থাকো উৰুলি দা এথনিক খাত আপোনাক তাতে চালে চাৰ্জ কৰিলে আহিব তাতে চাব পাৰিব কিছুমান ভিডিঅ' আমি ডাইৰেক্ট ইউটিউবতো আপলোড দি দিওঁ ইয়া থাকিব ইয়াৰে পাৰি কেইটা ৰেড জোৰাটো কিমান ধুনীয়া ন ব্লাউজৰ স্লিভছত চেইন পাৰি এটা আৰু মেখেলাখনৰ একদম ওপৰলৈকে কাম কৰা আছে 1650 रुपीस বহুত ধুনীয়া গৰ্জিয়াছ জোৰা ডিজাইনটো ষ্টেপল কটনৰ বহুতে বনাবই নিবিচাৰে কাৰণ বহুত হেভি হয় এই কামটো বহুত হেভি হয় কাৰণ ষ্টেপল বুলি ক'লে বেছি প্ৰাইজো ক'ব নোৱাৰি বা তেনেকুৱা হৈ যায় কিন্তু মেটেৰিয়েলটো বহুত ভাল সেই হিচাপে আপোনালোকে একেবাৰে কম প্ৰাইজত পাই আছে আৰু কোৱালিটি সদায় ৰাখিছে এইটো কফি কালাৰ এইটো চকলেট কালাৰ এটা চাওক কিমান ধুনীয়া হয় চকলেট কালাৰত আছে ইয়েলো কালাৰত ইয়েলো কালাৰ কপৌ ফুলৰ ডিজাইনটো হ'ব মই দেখাইছো আগতে তথাপিতো আজি দেখা এইটো চকলেট কালাৰ ঠিক আছে এইটো কেঁচাপাত কটনৰ জোৰা পিন্ধা যেন লাগিব যেতিয়া পিন্ধিব আৰু কাপোৰযোৰ যেনেকুৱা দেখিছে ন তাতকৈ বহুত ধুনীয়া হয় অৰিজিনেলি এয়া চাওক মেখেলাখন আৰু ইয়াৰ সাইড পাৰি কেইটা ব্লাউজৰ স্লিভছত পাৰি এটা থাকিব 1650 रुपीस তাৰ পিছত ইয়েলো কালাৰ দেখাব কৈছিলে ইয়েলো কালাৰত মই দুটা জোৰা দেখাই দিছো দুটা জোৰা দেখাই দিছো এইটো এটা জোৰা ইয়েলো কালাৰত ষ্টেপলৰ বটল গ্ৰীন আৰু ৰেড কম্বাইন কৰা গৈছে ইয়াতে দুজোৰমান গাড়ী দিয়া জোৰা দেখাবচোন গাড়ী দিয়া জোৰা দুটামান দিবাচোন এইটো এটা ইয়েলো কালাৰত আছে এইটো ডিজাইন চাব কিমান ধুনীয়া হয় ইয়াত মিনা কৰা গৈছে মিনা ৱৰ্ক কৰা গৈছে ধুনীয়াকে আপোনাৰ ৰ'জ ডিজাইনটো বৰ ধুনীয়া এয়া বটল গ্ৰীন দেই গ্ৰীন ৰেড এণ্ড বটল গ্ৰীন কম্বাইন কৰা গৈছে আচলটো চাওক খুব ধুনীয়াকে নতুন এটা আচলত বনাইছো এইটো ৰেডি কৰিলে বহুত মৰম লাগিব ৰেডিটো ওৱেৰ কৰিলে পাৰি আহিব ইয়াত দহি আহিব গোটেইখিনি যেতিয়া আহিব ইয়াৰ লুকছটো ডাবল হৈ যাব পিয়ৰ টছ ঠিক আছে পিয়ৰ টছৰ জোৰা মুগা চাব নে কালাৰিং টছত চাব নে ব্লেক টছত চাব জনাবচোন এইটো সাইড পাৰি আৰু এখন মেখেলা 1600 একদম ধুনীয়া প্ৰিমিয়াম কোৱালিটিৰ হাতে বস ষ্টেপল কাটন এইটো এটা ইয়েলো কালাৰত আছে ইয়াৰ ইয়েলোটো আপোনাৰ অকমান গোল্ডেন শেড হয় গোল্ডেন ইয়েলো হয় বহুত ধুনীয়া আৰু ইয়াত অকমান ৰেড শেড এটা থাকিব ডুৱেল টোন এটা থাকিব ইয়াতে পিংক বা হোৱাইটত কটন কেঁচাপাত দেখাবচোন হ'ব হোৱাইটত আছে হোৱাইটৰ জোৰাটো ৰেডি কৰা নাই কটন কেঁচাপাতৰ এনেকুৱা ডিজাইনৰ এইটো হোৱাইট নহয়তো মই কৰিব দিছিলো এইটো আছে ধুনীয়া কপৌ ফুল ডিজাইনত বহুত মৰম লগা ষ্টেপল কটনৰ গোল্ডেন ইয়েলো কপৌ ফুল ডিজাইন কম্বিনেশনটো যথেষ্ট ধুনীয়া হয় আৰু এইটো জোৰা একদম মোৰ ব্লাউজটোৰ লগত পুৰা মেচিং হৈছে ন ডাৰ্ক গ্ৰীন আছে নেকি ডাৰ্ক গ্ৰীনতো আছে এইখন আহিব ইয়াৰ মেখেলাখন আৰু ব্লাউজ পিসটো চাবচোন ধুনীয়া হয় ডিজাইনটো এইটো ব্লাউজ পিস দেখিছে ন আৰু সাইড পাৰি কেইটাটো এনেকুৱাকৈ থাকিব 1600 আহিব এইটো আৰু ইয়াৰে আকৌ এটা ডিজাইন আছে মই দেখাই দিছো এইটো ইয়াৰে দুটা কপৌ ফুলৰ ডাৰ্ক গ্ৰীনতো এটা আহিব দেই কপৌ ফুলৰ ডাৰ্ক গ্ৰীন জোৰাটো দিবাচোন কপৌ ফুলৰ যে এটা ডাৰ্ক গ্ৰীনত আছে এইটো গ্ৰীন হয় কিন্তু এটা অকমান ৰেড শেড থাকিব এটা ৰেড শেড আছে ইয়াতে জাস্ট লুকিং লাইক এ ওয়াও
ৰেডি কৰা আছে নম্বৰ ৰেডি টু ৱেৰ এইটো এটা কালাৰ দেই এই কালাৰটো ইউনিক হয় গ্ৰীন হয় হিয়াৰ একচুৱেলি এইটো ৰেড শেড এটা আহিছে নিশ্চয় ধৰিব পাৰিছে ধুনীয়াকে গ্ৰীনত ৰেড শেড এটা আছে একেবাৰে এটা ইউনিক কালাৰ হয় আপোনাৰ মেখেলাখন এইখন আৰু এইটো ব্লাউজ পিচ ব্লাউজৰ স্লিভছত ধুনীয়াকে ডিজাইন কৰা গৈছে ন অকমান ডাঙৰকৈ আছে আৰু ইয়াৰ সাইড পাৰি থ্যাংক ইউ হেইটো চাওক 1600 1600 এইটো গ্ৰীন অকমান বেলেগ আৰু এই গ্ৰীনটো অকমান বেলেগ হয় ঠিক আছে এই গ্ৰীনটো অকমান বেলেগ এইটো ডাৰ্ক গ্ৰীনত হয় এইটো ডাৰ্ক গ্ৰীনত হয় আগৰটো অকমান ৰেড শেড আছিল এইটো অকল ডাৰ্ক গ্ৰীন এইটো ডাৰ্ক গ্ৰীন কপৌ ফুলৰ ডিজাইনটো বৰ ধুনীয়াকে কৰা গৈছে এইটো ডাৰ্ক গ্ৰীন হয় ঠিক আছে ৰেডি কৰি লোৱাৰ পিছত নাইস কালেকশন হিজনতকৈ হিজৰ ধুনীয়া কঞ্জুৰ সাম লাগি গৈছে থ্যাংক ইউ আপোনাৰ পিছফালে চিকেন সেলফৰ সিগ্ৰিন জোৰাটো কি মেটেৰিয়েল বা চিকেন সেলফৰ হেতু পিওর টস কটন হয় এইটো এটা এখন মেখেলাখন আৰু ইয়াৰ সাইড পাৰি ব্লাউজ পিসটো চাকচোন এইটো ব্লাউজ পিস আৰু ইয়াৰ সাইড পাৰি 1600 খুব ধুনীয়া ডিজাইন কপৌ ফুলৰ ডিজাইনত দেখালো এইটো এটা বৰ মৰম লগা কালাৰত আহিছে এইটো জোৰা ধুনীয়া কালাৰ এইটো স্টেপল কটনৰে বহুত ধুনীয়া কালাৰ আৰু এইখিনি আমাৰ যিখিনি আমি নিজে ডিজাইনবোৰ বনাও দেই আমাৰ যিখিনি স্টেপল কটন এতিয়া আপোনালোকে ক'ব পাৰে যে স্টেপল কটনৰ ইমান দাম নেকি কাৰণ কিছুমানে কয় বাৰু আমাক বহুতে কয় আমি এইখিনি বনাও আৰু আমি সদায় কোৱালিটি চাও কোৱালিটিখিনি ৰাখো আৰু ডিজাইনবোৰ আপোনালোকে যিমান পাৰো আমাৰখিনি আমি নিজে বনাও আমাৰ ডিজাইনবোৰ আপোনালোকে ইউনিক পাব প্ৰাইসটো 4200 মান আহিব 4200 মান আহিব টস কটনটো এয়া আৰু ইয়া সাইড পাৰি ব্লাউজ পিস হেতু ব্লাউজ পিস এয়া 1600 গটিকে ইউনিক পাব আৰু আমাৰ কাপোৰজোৰ যেতিয়া আপোনালোকে পিন্ধিব ন আমি দেখিয়ে গম পাম আৰু দেখিলে ধৰ ডিজাইনটো ধৰিব পাৰো যে এইজোৰ আমাৰ পৰা লৈছে আমি বনোৱা জোৰা হয় কাৰণ সেইখিনি অকমান আপোনালোকে ইউনিক ফিল এটা কৰিব হেতু এটা চাওক এটো পিংকত হয় ৰানী পিংক হেতু এইবোৰ স্টেপলত নতুন নতুনকৈ আহিছে কালাৰ কম্বিনেশন একদম নতুন হয় এটো ৰানী পিংকত ৰেডি টু ওয়্যাৰ কৰি লোৱাৰ পিছত প্ৰত্যেকটো জোৰাই খুব ধুনীয়া লাগিব বহুত ধুনীয়া লাগিব আৰু এইকেইটা সাইড পাৰি আছে আৰু ব্লাউজ পিস থাকিব সাইড চিটত পাৰি থাকিব এইটো এটা কিমান মৰম লাগিছে ন আসলৰ ডিজাইন খিনিও প্ৰাইস আহিব 1600 এইটো কালাৰটো ডিজাইনটো ইউনিক হয় এইটো কালাৰটো আৰু ডিজাইনটো একদম ইউনিক হয় এইটো অকমান গ্ৰীনৰ ওপৰত পিংক হাফ ডিজাইনটো কৰা গৈছে স্টেপল কটন আৰু এখন চাদৰখন দেখাই দিছো হোল বডি ধুনীয়াকে সেম ওয়ার্ক এখন মেখেলা আৰু এয়া ব্লাউজ পিস সাইড পাৰি থাকিব একদম মৰম লগা হয় 1600 এইটো এটা পিংক আছে এইটো এটা পিংক আহিব ৰানী পিংকত হোয়াইট আৰু ব্লু কম্বিনেশনত আছে এইটো চাওক এইটো এটা আহিব আপোনাৰ স্টেপল কটনৰে খুব ধুনীয়া জোৰা হেনেকুৱাকৈ আছে আৰু এয়া সাইড পাৰি ব্লাউজ পিস আজিও দুজোৰ কাপোৰ আনিছো আপোনাৰ পৰা থ্যাংক ইউ মহাৰ কাৰণে বহুত ধন্যবাদ জনাইছো আহিব আপোনালোকে ইয়াত আহিলে আকৌ ভাল হ'ব কিন্তু ইয়াত আহিলে নহয় বহুতে কনফিউজ হয় এতিয়া আমি লাইভত এজুৰকে দেখাও তো কনফিউজনটো নাথাকে পটাপট সকলে বুকিং কৰি লয় ইয়াত আহিলে একেলগে বহুত কাপোৰ দেখা পাই যে সিলেকশনত বহুত কনফিউজন
ইয়াক পটাপট যেনেকৈ বুকিং কৰে নহয় লাইভত কনফিউজন হৈ যায় মানে বহুতটা জোৰা দেখি কোনটো লম নদম কেনেকুৱা কেনেকুৱা শেষত মানে আপোনাৰ একেবাৰে উপায় নোহোৱা কনফিউজন হৈ যায় যিয়ে নহওক তথাপিও আহিব আমি আছো আমি হেল্প কৰি দিম সেইটো চাওক স্ক্ৰীনশ্বটটো ৰাখিব 1600 এতিয়া আকৌ এটা আছে এইটো এটা ধুনীয়া কালাৰ এইটো পিংকৰ ওপৰত পিংক ৱৰ্ক কৰা গৈছে এইটো ধুনীয়া জোৰা হয় ষ্টেপলৰ এইবোৰ বহুত ধুনীয়া ধুনীয়া ডিজাইন এইটো চাওক ষ্টেপল কটনৰ এইটো এটা ধুনীয়া ডিজাইন আৰু ইয়াৰ কম্বিনেশ্যনটো ভাল লাগিছে ন পিংক কাপোৰটোৰ পিংক কালাৰ তাৰ ওপৰত পিংকেৰে ৱৰ্ক কৰি অকণমান মিনা ৱৰ্ক কৰা গৈছে ডিজাইনটো চাওকচোন ৰেডত গল্ডেন গুণা কৰা মিক্স পাত জোৰা দেখাবচোন নহ'ব চাগে গল্ডেন গুণা কৰা মিক্স পাত নহ'ব কটন কেঁচা পাত আছে এখন আহিব মেখেলা সাইড পাৰি ব্লাউজ পিস 1600 টসৰ ৰিহা জোৰা অলপ হেভি দেখাবচোন পিওর টসৰ আছে ৰিহা নহ'ব আপোনাৰ ৰিহা জোৰাৰ ডিজাইনটো অকমান কেজ বছৰ ডিজাইনত আমাৰ আছে টসৰ পিওর টসৰ স্ক্ৰীনশ্বটটো ৰাখিব 1600 টসৰ আছে টসৰ কালেকশন বহুত পাব আপোনালোকে কেঁচা পাত কটন মই দুটামান ৰেডি কৰা জোৰা দেখাই দিছো এইটো মই পিন্ধা জোৰাটো দি দিয়া এইটো এপল ৰেড এইটো এপল ৰেডত আছে যথেষ্ট ধুনীয়া জোৰা কেঁচা পাত কটনৰ বিৰাট ধুনীয়া ডিজাইন আৰু কোৱালিটিটো প্ৰিমিয়াম কোৱালিটি মই যেটো কোৱালিটি পিন্ধি আছো বহুত ধুনীয়া মানে পিন্ধি বহুত ভাল পাব এইটো এপল ৰেডত আছে এইটো সব ধুনীয়াকৈ ৰেডি কৰি ৰাখিছো পাৰি কেইটা একদম ধুনীয়াকৈ সৰু সৰু কৰি আছে বৰ ধুনীয়া লাগিছে জোৰা বিলাক থ্যাংক ইউ এইটো কেঁচা পাত কটন পিংক আৰু ডিজাইনটো চাওকচোন কিমান মৰম লগা পিংক আৰু আপোনাৰ সিলভাৰ ৱৰ্ক কৰা থাকিব দি দিয়া খুলি খুলি দিয়া জলদি টাইম বহুত নাই এইখিনি ৰেডি কৰিব লাগিব এইখিনি সাইড কৰা ৰেডি নকৰা কেনেকৈ এইটো অকল দেখাও বাকিখিনি ৰেডি ন এইখিনি ৰেডি কৰিব দিয়া মাতি হওঁ জলদি জলদি এই পকোৱা ৰেডি কৰিব দিয়া এইখন মেখেলা আৰু ব্লাউজ পিছটো দেখালো ন এপল ৰেডত কেঁচা পাত কটন 3500 দেই স্টিচ কৰি প্ৰিমিয়াম কোৱালিটিটো হয় ইয়াৰ কোৱালিটি একদম যেটো প্ৰিমিয়াম সেইটো হয় বহুত ধুনীয়া কাপোৰ বহুত ধুনীয়া জোৰা এইটো এটা ইমান ধুনীয়া জোৰা আপোনালোকে বিচাৰিয়ে থাকে ৰেডি কৰি ৰাখিছো আৰু কাপোৰজোৰ আমাৰ পৰা বহুতে লৈছে ইয়াৰ কালাৰবোৰ বহুতে লৈছে এতিয়া অকমান লাইট শেডত বনাই আছো কৈ আছো এইখিনি লাইট শেডত বনাইছো মই ৰেডি কৰিহে দেখাম দেই ৰেডি কৰি দেখাম লাইট শেডত হয় ব্ৰকেট ডিজাইন কাৰণ এতিয়া যেহেতু সামাৰ লাইট শেড আপোনাৰ বেছি ভাল পাব দুজোৰ কেঁচা পাত কটন এজোৰ ডাইটস দুজোৰ ৱাছ কটন এজোৰ ষ্টেপল কটন ললো আপোনাৰ পৰা বহুত ধুনীয়া কাপোৰবোৰ মামনি শৰ্মা থ্যাংক ইউ সো মাচ আজি আহিছিলে ন মই লগ পোৱা নাই হয় হয় সিহঁতে অহা বুলি কৈছে আকৌ আহিব মই আজি ৰাতিপুৱাৰ ভাগত আছিলো ৰাতিপুৱাৰ ভাগত মই লগ পাইছো বাইদেউ বহুত কেইগৰাকী আহিছিলে কিন্তু মই পিছবেলা নাই এখন সব মেখেলাখন ব্ৰকেট ডিজাইন একদম ধুনীয়াকে হেভি ৱৰ্ক কৰা গৈছে এই জোৰাটো আমাৰ পৰা বহুতে ক্ৰয় কৰিছে আৰু মই বহুত ফটো শ্বেয়াৰো কৰি আছো এতিয়ালৈকে ভিডিঅ'ত বহুত ধুনীয়া লাগে জোৰাটো ধুনীয়াকে ব্লাউজ কেইটা সিলাই কৰে ডিজাইন কৰি বা আপুনি সিম্পল পিন্ধিলে সিম্পলও পিন্ধিব পাৰিব কোনো কথা নাই 3500 স্টিচ কৰি আৰু স্টিচ নকৰাকে 3300 দুইটা আছে স্ক্ৰীনশ্বটটো ৰাখি দিব বহুত ধুনীয়া এইটো আপোনাৰ এপল ৰেড সৰি এইটো ওয়াইন কালাৰত আছে আকৌ এটা আছে এইটো এটা সেম ডিজাইন হয় এইটো গোল্ডেন গুণা ৱৰ্কত গৈছে পাৰিটো চাওক আৰু গটে গাটোত সৰু সৰু বুটাৰ কাম একদম এইবোৰ আপোনালোকে পিন্ধি এতিয়া গৰমৰ দিনত বিয়া বাৰু যিকোনো তেনেকুৱা ফাংচন এটেন্ড কৰিব পাৰিব বহুত ভাল পাব এয়া চাওক চাদৰখন ধুনীয়াকে আপোনাৰ বঢ়িয়া পাৰফেক্ট হয় আৰু দীঘল চিঘল পাৰফেক্ট পাব এখন মেখেলাখন একেবাৰে আঁঠুৰ ওপৰলৈকে ডিজাইনটো ধুনীয়াকে হেভিকৈ কৰা গৈছে ব্লাউজ পিছটোত তিনিটা পাৰি থাকিব স্ক্ৰীনশ্বটটো ৰাখিব 3500 কালাৰ দেখিছে ন ইমান কিউট কালাৰ হয় একদম ধুনীয়া হয় শেয়াৰ কৰিছো গুড ইভিনিং থ্যাংক ইউ আকৌ এইটা কালাৰ একেই টাইপ হল ন এতিয়া যে দেখালো কি এতিয়া অকমান ডিফাৰেন্ট কালাৰ এটা দেখাই দিছো এইটো চাওক এইখিনি একদম প্ৰিমিয়াম কোৱালিটিৰ হয় কেঁচা পাত কটন যেটো মই পিন্ধি আছো মই পিন্ধা মেটেৰিয়েলটো বহুত কমফৰ্ট আৰু কোৱালিটি চাওকচোন অৰিজিনালি বহুত ভাল পাব ইয়াৰ কোৱালিটি আছে মই ওচৰৰ পৰা দেখাইছো এয়া চাওক ডিজাইন কালাৰবোৰ এইবোৰ আমাৰ যিখিনি কালাৰ আপোনালোকে ইউনিক পাব
এই কালাৰ কেইটা আপোনালোকে নিশ্চয় গেছ কৰিছে অকমান ইউনিক কালাৰত দেখি আছে এখন মেখেলাখন চাওক ধুনীয়াকে হেভি কৈ থাকিব এখন চাওক এইটো ব্লাউজ পিস কোনটো জোৰা দেখুৱাৰ কথা কৈছা ৰাইট সাইডৰ পাছনি সেলফ ৰেড মিসিং নেকি বাইটো ৰেড মিসিং মিসিং জোৰাটো ইয়াতে নাই মিসিং আহি আছে মিসিঙৰ কালেকশন কালি পৰহিলৈকে আহি পাব হেভি হেভি জোৰা মই দেখাই দিম হেভি হক সিম্পল গোটেইখিনি পাব এইটো 3500 দেই এই মাত্ৰ যেটো দেখালো আৰু এইটো মই পিন্ধাটো এইটো ৰেডি কৰা নাই এইটো চাওক এইটো কালাৰ বৰ সুইট কালাৰ এইটো বহুত ধুনীয়া সুইট কালাৰ ওচৰৰ পৰা চাওক ইয়াৰ কোৱালিটি ইয়া ধুনীয়া কোৱালিটি হয় আৰু মেখেলাখন এনেকুৱাকৈ হেভি কৈ থাকিব একদম ধুনীয়াকে পাৰ্টি ওয়ে কৰিব পাৰিব এইটো ব্লাউজ পিস আৰু ইয়া সাইড পাৰি এয়া একদম কালাৰটো যে ডিজাইনৰ কথা মই নকওঁ দেই ডিজাইনটো কিবা বহুত কিবা ইউনিক নহয় বাৰু কিন্তু এই কালাৰটো কি কম ইমান ধুনীয়া কালাৰ বহুত কিবা মৰম লগা কালাৰ আৰু 3300 ব্ৰকেট কেইটামান দেখালো কিন্তু আৰু আছে নেকি ইয়াতে কালাৰ আনাৰলে কেনে দিব লাগিছিল টছ কটনৰ মই ডাইৰেক্ট টছ কটন কেইটামান দেখাই দিছো এইটো ব্ৰকেটত মই মুগাত দেখাইছিলো ষ্টাৰ্টিংতে আপোনালোকে যদি চোৱা নাই চাব পাৰিব ইয়া মুগা এইটো কিন্তু কালাৰত আহিছে এইটো কালাৰ এইটো ব্লাউজ পিস ব্ৰকেট টছ কটন এখিনি চাপ মেখেলা কিমান কাম কৰা গৈছে একদম আগৰ কেইটাও কি হেভি ওয়াৰ্কত আছে একদম ধুনীয়া জোৰা কেইটা 1700 ব্ৰকেট ডিজাইনৰ টছ কটন হয় মাত্ৰ 1700 টকা হাতেৰে বোৱা হয় বহুত ভাল পাব মই কালাৰ টছ কটন কেইটামান দেখাই দিছো নতুন নতুন কালেকশন আহিছে পিচ কালাৰ এইবোৰ একদম নতুন নতুন আহিছে আৰু যদি পাৰে নহয় আপোনালোকে শোৰুম ভিজিট কৰক নতুন কালেকশন বহুত পাব ঢেৰ কালেকশন আহিছে এইকেইটা সাইড পাৰি টছ কটনৰ কালাৰ বহুত আহিছে কাৰণ লাইভত ধৰক আমি দেখাম ইমান বেছি কালাৰ দেখাব পসিবল নহয় ন এইটো পিচ কালাৰত আছে পিচ পিংক এইটো আপোনাৰ ব্লাউজ পিস 1500 কিমান ধুনীয়া একদম মানে সামাৰি কালাৰ গৰমত পিন্ধিব পৰা মিঠা কালাৰ হয় এইবোৰ এইখিনি লাইট শেডতে আহে স্পেশালি সামাৰি আৰু গৰমৰ পিন্ধা কালাৰ এইটো কালাৰ ইমান মৰম লাগিছে এয়া চাওক আসলখিনি আৰু ইয়াৰ ব্লাউজ পিস আপোনালোকে চাব প্ৰত্যেকটো ব্লাউজ পিস কিমান ডাঙৰ ডাঙৰকৈ ধুনীয়াকে থাকিব আৰু স্লিভছত পাৰি থাকিব তলৰ সেলফত থকা মিচিং জোৰা কোনটো এইটো কথা হৈছিল মিচিং জোৰা ইয়াতে দেখো মানে এইটো মিচিং হেতু কফি কালাৰ ইয়া সাইড পাৰি মেৰুন কালাৰ আৰু সিলভাৰ কম্বিনেশন টছ কটন দেখিছে ন কিমান ধুনীয়া কালাৰ 1500 অনলি এইবোৰ সিঙ্গল পিস কিন্তু আটাইবোৰ সিঙ্গল পিস আৰু এখন এইখিনি টছ কটন আমাৰ ইমান ভাল পায় এতিয়ালৈকে ইমান ভাল ৰেসপন্স পটাকৈ ষ্টক আউট হৈ যায় মোৰ কাপোৰ দুযোৰ পালো দিওক বহুত ধুনীয়া লাগিছে থ্যাংক ইউ ৰেডত গোল্ডেন গুনা কেঁচাপাতযোৰ অলপ হেভি ফুল থকা দেখাবচোন গোল্ডেন কেঁচাপাত কি কলে কেঁচাপাত জোৰা কেঁচাপাতৰ মানে কেঁচাপাত কটন নে কেঁচাপাত এইটো টছ কটন গোল্ডেন গুনা থকা চাব লাগিব দেই এইকেইটা সাইড পাৰি আৰু এইখন আছে ইয়াৰে হোৱাইট আৰু পিংক হোৱাইট আৰু কি কলে পিংক নেদেখালে চোন এখন মেখেলা এই কালাৰটো চাওকচোন টছ কটনৰ কিমান ধুনীয়া 1500 1500 আমি ইমান দূৰৰ পৰা কেনেকৈ যাম তুমি লাইক কৰিয়ে দেখা মইতো যিমান পাৰোৱে দেখাও তথাপিতো এতিয়াতো আহে বহুত দূৰৰ পৰা আহে সেইকাৰণে আহিছে কাৰণে ধৰক কৈছো হ'ব যিসকলে আহিব নোৱাৰে আমি যিখিনি লাইভত দেখাইছো আপোনালোকে বেছ জোৰা কেইটাই পাই আছে আটাইতকৈ ধুনীয়া জোৰা কেইটা চিন্তা কৰিব নালাগে ইয়াতে আহি বহুতে কয় লাইভত দেখুৱা জোৰাবোৰ নাপাও দেখোন কনফিউজ মানে এইকেইটা সাইড পাই এটো বহুত কনফিউজ আৰু মই সেইকাৰণে কৈছো লাইভত বেছি ইজি হয় সকলোৰে মানে সিলেক্ট কৰিব মানে ইয়াত আহি বহুতে কনফিউজ হৈ যায় এইটো চাওকচোন গ্ৰীনৰ ওপৰত ইয়েলো কিমান ধুনীয়া লাগিছে কেঁচা টছ কটনৰ বহুত ধুনীয়া জোৰা প্ৰাইসটো মাত্ৰ 1500 টকা 1500 ইমান পকেট ফ্ৰেন্ডলি হয় এই টছ কটনৰ মুগাত ব্ৰকেট ডিজাইনত আছে আপুনি আজিয়ে দেখালো মই মুগাত ব্ৰকেট ডিজাইন আজিয়ে দেখাইছো এটা পিস আছে কিন্তু দেই সিঙ্গল পিস বহুত ধুনীয়া দেখাইছো আৰম্ভণিতে ৰেকৰ্ডিং লাইভটো চাব আৰম্ভণিতে দেখিব এইটো আমি টছ কটন নতুনকৈ বনাইছো
এইটো আমি নতুনকৈ ডিজাইনটো বনাইছো অকমান হেভি কৈ টচ কটনৰ অকমান হেভি ডিজাইন একদম ধুনিয়া হয় আৰু পিন্ধি যে কি মজা পাব কিন্তু পিন্ধি বহুত মজা পাব হেতু একদম সফট কোৱালিটি হয় মানে মাৰটো একেবাৰে কমকে ইউজ কৰিব দিছো যাতে বহুত ভাল পায় আৰু এই নহয় এয়াৰে আকৌ এটা ডিজাইন এটো দি দিয়া কি লগে এখন মেখেলাখন আৰু ইয়া সাইড পাৰি কেইটা ব্লাউজ পিসটো এইটো থাকিব এইটো অকমান হেভি ওয়ার্কত কৰা গৈছে দেই এইটো টচ কটনৰ হেভি ওয়ার্কত কৰা গৈছে আগৰ বুৰতকৈ বহুত হেভি এইটো 1700 হ'ব প্ৰাইসটো স্ক্ৰিনশটটো ৰাখি দিব পিংক কালাৰ এবাৰ পাৰ্টি ওয়ে কৰিব পাৰিব ধুনিয়া সাইন থাকিব আৰু এটা ডিজাইন আমি বনাই আছো এইটো কেঁচাপাত কটনত ৰেডত গোল্ডেন গুনা নহব ন আৰু নহব এইটো এটা টচ কটনত বনাইছো আমি এবাৰ এইটো টচ কটনৰ ডিজাইন আমি নতুনকৈ কৰিছো হেভি কৈ একদম আগতে বহুতে লৈছিলে এই আমি মানে মাজতে এইখিনি কাম কৰা নাছিলো এই অকমান ডিজাইন কৰি যে কৰো তো এতিয়া আমি স্টাৰ্ট কৰিছো আপোনালোকে বহুত ভাল পাব এইটো এখন সব মেখেলাখন আৰু ইয়া সাইড পাৰি আৰু ব্লাউজ পিস টচ কটন এগুৰ অকমান ডিজাইনাৰ পিস হয় টচ কটনৰ অকমান ডিজাইন কৰি কৰি কুট বনাই আছে 1700 এইটো স্ক্ৰিনশটটো ৰাখিব সিঙ্গেল পিস আছে মাত্ৰ আৰু এইটো সব এটা স্কাই ব্লু পিওর টসৰ কালেকশন অকমান নতুন কালেকশন লৈ আছো ওই আহিছে কতেকে গৰকে আপুনি বনাইছে এখন মেখেলাখন আহিব দি আৰু পিওর টসৰ অকমান কালেকশন লৈ আহিবা এই আহিব ব্লাউজ পিস বহুত তাতে স্ক্রিনশটটো ৰাখিব প্ৰাইস আহিব 1500 ক্যাশ অন ডেলিভারি কিছুমান লোকেশনত হয় নলবাৰীত হৈ আছে নলবাৰীত লব পাৰিব আৰু কিছুমান লোকেশনত হয় আপুনি WhatsApp কৰিব কিন্তু যিমান পাৰো আপোনালোকে ট্ৰাই কৰক প্ৰিপেড কৰিব পিওটছৰ অকমান কালেকশন এইটো কালাৰটো বহুত বিচাৰিছিল টচ কটনৰ ৰেডি কৰা জোৰা নুনি কটনৰ নাই নুনি কটন ৰেডি কৰা জোৰা বৰ্তমান নাই ৰেডি কৰা নাই কৰিম লাহে লাহে কৰি আছো কিন্তু নুনি কটনত বৰ্তমান ৰেডি কৰা জোৰা নহব সাইড পাৰি টচ কটন 1500 অনলি ব্লাউজৰ স্লিভছত ধুনিয়াকে পাৰি থাকিব দেই এয়া চাওক আৰু এখন মেখেলা 1500 এটো লাস্ট জোৰা দেখাই আছো এটো টচ কটনৰ লাস্ট জোৰা দেখাই দিছো মই আপোনাৰ পৰা আজুৰ কাপোৰ লৈছো এবাৰ কেঁচাপাত কটনৰ এজুৰ লম নিশ্চয় লক বহুত ভাল পাব কেঁচাপাত কটনৰ এজুৰ লৈ চাওক বহুত ভাল পাব বাকি কেজুৰ নিশ্চয় ভাল পাইছে বাকি কেজুৰো নিশ্চয় ভাল পাইছে যেহেতু আৰু এজুৰ লব বিচাৰিছে এয়া চাওক সাইড পাৰি কেইটা এখন মেখেলাখন 1500 এইকেইটা ডাই টচ কটন জোৰা দেখালো এতিয়া মই কেইটামান ধুনিয়া আপোনাৰ নতুনকৈ মুগা কালাৰত মিহি টচৰ জোৰা আহিছে বহুত ধুনিয়া ধুনিয়া কালার সব এইবোৰ একদম নতুনকৈ আহিছে ঠিক আছে এখিনি একদম নতুনকৈ আহিছে মই যিমান পসিবল হয় দেখাব ট্রাই কৰি আছো এইটো এটা আপোনাৰ মিহি টচৰ জোৰা বুকিং নাম্বাৰ মই আপোনাৰ হয় ক্যাশন গুৱাহাটী আপুনি কাইন্ডলি WhatsApp কৰিব আমি কোৰিয়াৰৰ লগত আলোচনা কৰি জনাই দিম আমি ডাইৰেক্টলি নকও ক্যাশ অন ডেলিভারি অকমান অসুবিধা কিছুমান ইস্যু আছে হেতু কাৰণত কোৱা নাই আপুনি WhatsApp কৰিব কিন্তু যদি পাৰে প্ৰিপেড কৰক আপুনি কনফার্ম হয় আৰু কোৱাটো ঠিক আছে আৰু নতুনকৈ অহা কেইটা আহিছে ন লাষ্ট টাইম আহিছিলে এটো আপোনাৰ মিহি টচৰ জোৰা দেই খুব ধুনিয়া মুগা কালাৰত চাকচোন 10 পইচা ডিজাইনৰ এটো মিনা কৰা গৈছে আৰু সাইড পাৰি সেকেন্ড পিংক জোৰাৰ ওপৰৰ জোৰাটো পিছফালৰ পিংক জোৰাৰ সেকেন্ড সেলফৰ পিংক জোৰাৰ ওপৰৰ জোৰাটো সেকেন্ড সেলফৰ পিংক কাপোৰ জোৰাৰ ওপৰৰ জোৰাটো সেকেন্ড সেলফৰ পিংক জোৰা দেখোন নাই ও আচ্ছা গাড়ী দিয়া কেঁচাপাতৰ জোৰা এইটো হেতু ৰেডি কৰা জোৰা আছে নেকি গাড়ী দিয়া কেঁচাপাতৰ চাবাচোন গুড ইভিনিং মেম কি খবৰ আপোনাৰ এখন আছে আপোনাৰ মেখেলাখন বা আপুনি পিন্ধা জোৰাটো কি হয় এইটো কেঁচাপাত কটন হয় এখন মেখেলা আৰু ব্লাউজৰ স্লিভছত পাৰি কেইটা কফি কালাৰত থাকিব এইটো মিহি টচৰ জোৰা হয় খুব ধুনিয়া হেভি ওয়ার্কৰ হয় ধুনিয়াকে কামখিনি কৰা গৈছে আৰু একদম কোৱালিটি কি কম আৰু কোৱালিটি বহুত ভাল পাব এইটা জোৰা
প্ৰিমিয়াম কোৱালিটি হয় বহুত ভাল পাব আৰু এইটো আপোনাৰ আমাৰ যে ব্ল্যাক টস থাকে কলা টস থাকে তেনেকৈ কলা টসত বনোৱা গৈছে অলপমান কলা টসৰ লুকসটো ইয়াত ক্ৰিয়েট কৰা গৈছে আকৌ এইটো এটা আহিব আপোনাৰ মিহি টসৰ জোৰা কোৱালিটি একদম পিয়ৰ টসৰ জোৰা নিচিনা পাব ব্ল্যাক টসৰ জোৰা দেখাব ঠিক আছে মই দেখাই আছো এইটো এটা চাওক এইটো এটা আছে আপোনাৰ সাইড পাৰিখিনি ৰেডত থাকিব এয়া দহ পইচাৰ ডিজাইনটো খুব ধুনীয়াকে আপোনাৰ মিনা কৰি কৰা গৈছে আৰু এখন মেখেলাখন ব্লাউজৰ স্লিভছত থাকিব পাৰি 3000 অনলি আৰু এইটো এটা চাওকচোন বিৰাট ধুনীয়া জোৰা এইটো মই এবাৰ দেখাইছিলো মাত্ৰ বহুত কেইটা জোৰা আছিলে এটা জোৰা দেখাইছিলো এবাৰ ব্লাউজ পিস সব কিমান আছে কাপোৰ বহুত ধুনীয়াকে আপোনালোকে ফুল স্লিভও চিলাব পাৰিব এয়া সাইড পাৰি ব্লাউজ সৰি সাদৰৰ সাইড পাৰি আৰু ব্লাউজৰ সাইড পাৰি আছে কাপোৰজোৰ পালো ভাল লাগিছে থ্যাংক ইউ এনেকুৱা কৰি গোটেই গাটোত চকলেট কালাৰৰ বুটা থাকিব যথেষ্ট ধুনীয়া হয় আৰু পিন্ধিব বিৰাট কমফৰ্ট দে বহুতে হয়তো নাজানে ভাবিব পাৰে মেম সব কালেকশন খুব সুন্দৰ এন্ড ৰিজনেবল প্ৰাইস থ্যাংক ইউ এখন মেখেলা ব্লাউজটো দেখালো অলৰেডি এইটো এটা চাওক এইটো আপোনাৰ 2900 স্ক্ৰিনশ্বটটো ৰাখিব মিহি টসৰ জোৰা এইটো এটা সব ডাইট মিহি টসৰ জোৰা এলিফেন্ট ডিজাইনত আছে এইকেইটা সাইড পাৰি পিচ কালাৰ দেই কালাৰটো পিচ কালাৰ খুব ধুনীয়া এলিফেন্ট ডিজাইন কৰা গৈছে এইটো পিচ কালাৰৰ ডাইট মিহি টসৰ জোৰা হয় আৰু ৰেড পাৰি আৰু এইখন আছে ইয়াৰে মেখেলাখন সাইড পাৰিখিনি এনেকুৱা নহয় কালাৰ কম্বিনেশ্যন বেলেগ বেলেগ যেন লাগিছে মই নেকি আসল পোৰ্শনখিনি বেলেগ পিচ কালাৰ খুলি দিয়া ভাল 2900 ডাইট মিহি টসৰ জোৰা 2900 এইটো এটা আছে চেম কালাৰ পিচ কালাৰ আসল পোৰ্শনখিনি বেলেগ পাৰিখিনি ৰেডতে থাকিব মানে এইখিনি অকল ইয়েলত বাকি ওপৰৰ এলিফেন্ট ডিজাইনটো খুব ধুনীয়াকে কৰা গৈছে এইটো আছে এখন আহিব মেখেলাখন ব্লাউজৰ স্লিভছত ৰেড পাৰি এটা আছে এইটো পিচ কালাৰটো বৰ ভাল লাগে আজিকালি হয় হয় এইটো চাওক খুব ধুনীয়া তাত ডাৰ্ক শেডত কামখিনি কৰা গৈছে সেইকাৰণে ধুনীয়া লাগিছে টস কটন দেখালো আজি টস কটন ঢেৰ দেখাইছো ইচ্ছা পলৱাই ল'ব পাৰিব ঢেৰ টস কটন দেখাইছো আজি মুগা দেখাইছো কালাৰত দেখাইছো ঢেৰ যদি আপুনি নতুনকৈ জয়েন হৈছে ৰেকৰ্ডিং লাইভটো চাই ল'ব ধুনীয়া ধুনীয়া জোৰা দেখাইছো গোটেইকেইটা নালাগে নেকি দুটামান দেখাই দিওঁ এইখন মেখেলাখন দেই কালাৰ কেইটা পিছে হয় জাষ্ট এইখিনি পোৰ্শন চাওক আৰু ডিজাইনটো দেখিছে ন এইখিনি আপোনাৰ এলিফেন্ট ডিজাইনটো কৰা আছে সাইড পাৰিখিনি এইটো আপোনাৰ ভাইলেট যেটো থাকে আপোনালোকে কালাৰটো যেটো পছন্দৰ ভিতৰত কৰিছে স্ক্ৰিনশ্বটটো ৰাখি দিব এইটো পিচ কালাৰ ডাইট মিহি টসৰ জোৰা 29 এইটো এইখিনি লৈ যাব দিয়া হ'ব নিয়াছো তাতে কোনো আৰু হেৰি জমা আছে আনি দিব লাগে এইটো এটা বিৰাট ধুনীয়া মই আগতে এই জোৰাটো দেখাইছিলো মাজত বহুত দিন আপোনাৰ ষ্টক থাকে পাৰিকেইটা চাওক পাৰ্পল কালাৰ সৰি ব্লু কালাৰত আছে মাল্টি কালাৰ বুটা মুগা মিহি টসৰ জোৰা একদম ধুনীয়া প্ৰিমিয়াম কোৱালিটিৰ হয় আৰু মেখেলাখন এয়া ব্লাউজ পিস আৰু এখন আহিব মেখেলা একদম ধুনীয়া প্ৰিমিয়াম কোৱালিটিৰ মিহি টসৰ জোৰা হয় যিমান ৰেডি টু ৱেৰ কৰি লোৱাৰ পিছত যথেষ্ট ধুনীয়া লাগিব একদম পাৰ্টি ৱেৰ কৰিব পাৰিব 3000 এইটো এটা কালাৰ এই ডিজাইনটো কিন্তু বহুত ধুনীয়া হয় ওয়াও নাইস কালেকশন কালাৰ ডিজাইন কম্বিনেশন জাস্ট ওয়াও থ্যাংক ইউ ইয়েলো জোৰৰ কাৰণে আৰু ওয়েট নকৰবা আজি বেলেগ হলেও এজোৰ লম মেছেজটো সোনকালে চাব ঠিক আছে এয়া সাইড পাই এয়া আহিব এইটো এটা আহিব মিহি টসৰ আমি মানে কি এজোৰকে জোৰা আনিব নোৱাৰো যে এটা জোৰা আনিব নোৱাৰো বনাব নোৱাৰো একেলগে আমি বহুত বনাব লাগে উঠাব লাগে হেতু কাৰণত মানে দিগদাৰ হয় কেতিয়াবা এটা জোৰা বিচাৰিলে বনাই থাকিলো আনিব নোৱাৰো একেলগে আমি বহুতখিনি লৈ আহিব লগিয়া হয় আনো তেনেকুৱা আৰু এইখন আহিব মেখেলাখন
এইটো চাচোন বৰ মৰম লগা মিহি টছৰ জোৰা হয় ইয়াৰে বহুত কালাৰ এটাই দেই মুগা হয় ইয়াৰ বেজটো ইয়াৰ যিখিনি কাম কৰা গৈছে কম্বিনেশ্যন কেইটা গোটেই কেইটা বেলেগ বেলেগ পাৰিবোৰ বেলেগ আৰু ৰেডি কৰি ললে বহুত ধুনীয়া লাগিব মাল্টি কালাৰ ৱৰ্ক কৰা গৈছে বিৰাট ধুনীয়া লাগিব আপোনালোকে এতিয়া এইবোৰ জোৰা পাই আছে এইবোৰ জোৰা আপোনালোকে টাইমত বিয়াৰ সময়ত বা তেনেকুৱা লৈ থৈ দিয়ক আৰু পিন্ধিব বহুত গৰ্জিয়াছ কাৰণ এই ডিজাইনবোৰ কেতিয়াও পুৰণি নোহোৱা ডিজাইন কেতিয়াও পুৰণি নহয় এইটো এটা চাম মিহি টছৰ বহুত ধুনীয়া এইটো কম্বিনেশ্যন প্ৰত্যেকটো এনেকৈ বনোৱা গৈছে সেইটো এটা চাব এইটো আচলখিনি আপোনাৰ পাৰ্পল আহিছে ৰেড য়েলো পাৰ্পল তিনিটা কালাৰ আৰু গোল্ডেন য়েলোটো গোল্ডেন য়েলো ৱৰ্ক কৰা গৈছে এইকেইটা চাইড পাৰি বহুত ধুনীয়া প্ৰিমিয়াম কোৱালিটিৰ এইটো একদম ধুনীয়া লাগিছে ন এনেকৈ লৈ দেখাওতে বিৰাট আনকমন সেইখন চাওক মেখেলা ব্লাউজৰ স্লিভত ধুনীয়াকে পাৰি এটা থাকিব বহুত ধুনীয়া হয় আৰু লাষ্ট দুটা জোৰা আছে সেম ডিজাইন চাগে দেখি বৰ হৈছে কিন্তু ইয়াৰ কম্বিনেশ্যনটো বহুত ধুনীয়া ধুনীয়া এটাও কিন্তু সেম কম্বিনেশ্যন নহয় প্ৰত্যেকটো বেলেগ বেলেগ কম্বিনেশ্যনত দেখাই আছো এয়া সাইড পাৰি আৰু কৈছো প্ৰত্যেকটো এটা জোৰাও বেয়া নহয় মানে দেখাত মানে এনেকুৱা নহয় যে এইটো দেখাত কিবা ভাল লগা নাই আপোনালোকৰ তথাপি বেছি যেটো পছন্দ হৈছে সেইটো ল'ব পাৰিব আৰু ৰেডি টু ওৱেৰ কৰাৰ পিছত ব্লাউজৰ লগত যেতিয়া পিন্ধিব ন সঁচাই কৈছো বহুত গৰ্জিয়াছ লাগিব এইটো মই কালাৰ কেইটা মেনশন কৰা নাই মিহি টছত ডাইড হোৱাইট জোৰা আছে এটা জোৰা আছে কিন্তু বহুত গৰ্জিয়াছ হয় ডাইড টছত হোৱাইটত আছে অফ হোৱাইটত আহিব এইটো পাৰি 35 টা গ্ৰুপত শেয়াৰ কৰি দিছো বা ওকে থ্যাংক ইউ এখন আহিব ইয়াৰে মেখেলাখন 3000 পিওৰ টছৰ এতিয়া আমি দেখাম মিহি টছৰ খিনি দেখালো আমি এতিয়া পিওৰ টছৰ জোৰা দেখাম এটা বহুত ধুনীয়া জোৰা বনাইছো আপোনালোকৰ কাৰণে পিওৰ টছত বিৰাট ধুনীয়া জোৰা এটা বনাইছো বহুত ধুনীয়া ইয়াৰ কোৱালিটি এইটো আমি নতুনকৈ আজি দেখালো ফাৰ্স্ট বনাইছো পিওৰ টছৰ বিৰাট ধুনীয়া হৈছে কিন্তু জোৰাটো এখন চাদৰখন ব্ল্যাক আৰু গোল্ডেন ইয়েলো ৱৰ্ক কৰা গৈছে পিওৰ টছৰ ব্ল্যাক এণ্ড গোল্ডেন ইয়েলো ৱৰ্ক কৰা গৈছে এইটো পিওৰ টছৰ জোৰা হয় তাৰ পিছত এইখন আহিব ইয়াৰে মেখেলাখন এইখন চাওক ইয়াৰ মেখেলাখন পাৰিখিনি দিয়াছো এইটো ব্লাউজ পিস থাকিব আৰু এইখিনি সাইড পাৰিখিনি ব্ল্যাকত থাকিব সাইড পাৰিখিনি ব্ল্যাকত থাকিব এয়া পিওৰ টছৰ এইটো জোৰা আপোনালোকৰ কাৰণে ৰেডি কৰিছো এয়া গোটেই কাপোৰযোৰ বহুত ধুনীয়া হয় আৰু 6500 তে ল'ব পাৰিব উইথ সিল্ক মাৰ্ক বহুত গৰ্জিয়াছ হয় জোৰাটো ঠিক আছে এইটো ৰেডি কৰিছো আপোনালোকৰ কাৰণে এখন চাদৰখনৰ ওপৰত দেখিছে ন কামবোৰ ধুনীয়াকে হেভি কৈ কৰা থাকিব পিওৰ টছ হয় এইটো এইটো ৰেড আৰু সিলভাৰ কম্বিনেশ্যনত পিওৰ টছৰ জোৰা হয় এইটো ৰেড এণ্ড সিলভাৰ কম্বিনেশ্যনত পিওৰ টছৰ জোৰা এয়া থাকিব সাইড পাৰিখিনি অকল ৰেডত আছে হেভি ৱৰ্ক কৰা গৈছে কিন্তু জোৰাটো হেভি ৱৰ্ক কৰা গৈছে ৰেড আৰু সিলভাৰ কম্বিনেশ্যনত হয় এয়া ব্লাউজ পিস এইটো ব্লাউজ পিস থাকিব পিওৰ টছ উইথ সিল্ক মাৰ্ক আৰু এয়া থাকিব মেখেলাখন পিওৰ টছৰ খুব গৰ্জিয়াছ হয় জোৰাটো স্ক্ৰিনশ্বটটো ৰাখিব এয়া আৰু এইটো মই হিদিনা ভিডিও এটা শেয়াৰ কৰিছিলো একদম হেভি কৈ জোৰা এটা বনাই আনিছো আপোনাৰ ফিক্স পাৰি ৱৰ্ক কৰা পিওৰ টছৰ এইটো বহুত ধুনীয়া আৰু আমাৰ একদম এভাৰগ্ৰীন ডিজাইন হয় আপোনাৰ গছবুটাৰ ডিজাইনটো ধুনীয়াকে কৰা গৈছে ফিক্স পাৰি দি খুব ধুনীয়া আৰু গোটেই গাটোতো আপোনাৰ সেম গোটেই কামবোৰ সব ধুনীয়াকে কৰা থাকিব একদম ধুনীয়া হয় এইটো জোৰা ফিক্স পাৰি ৱৰ্কত আহিব আৰু জিয়ে ওৱেৰ কৰিব মই একচুয়ালি ৰেডি কৰি অনা নহয় জোৰাটো এটো ৰেডি কৰি আনি আৰু দেখাব পাৰিলে আৰু ভাল লাগিলে হয় ৰেডি মিন্স আপোনাৰ পাৰিটো অলৰেডি ফিক্স পাৰিতে থাকিব অকল ইয়াৰ মানে দহিখিনি কৰা হোৱা নাই আৰু এইখন আছে ইয়াৰে মেখেলাখন এনেকুৱা কৈ থাকিব আৰু এইটো ব্লাউজ পিস থাকিব এইটো স্ক্ৰিনশ্বটটো ৰাখিব যদিহে পছন্দ ভিতৰত পৰিছে খুব ধুনীয়া হয় গৰ্জিয়াছ আৰু এইটো জোৰা আপুনি হোৱাটছআপ কৰিব ইয়াৰ অকমান প্ৰাইচটো ইস্যু হৈ আছে আমি চাই দিম আপোনালোকে হোৱাটছআপ কৰিব
এইটো ব্ৰকেটত ব্ল্যাক টছৰ জোৰা হয় এইটো ব্ৰকেট ডিজাইনত ব্ল্যাক এইটো ৰেডি কৰা আছে তো লাগ ৰেডি কৰি আনিছো কি লাগ থাক কি না ৰেডি কৰি দে এইটা দেখাই দিও এইখিনি নহব আৰু একোৱা ভিডিও এটা কৰি দেখাব লাগিব ৰেডি কৰা আছে জোৰাটো এইখিনি দেখাই দিও মই কেইটামান অল ওভাৰ ওয়াৰ্কৰ ওয়াশ কটন জোৰা দেখাইছো কাৰণ এইকেইটা জোৰা আপোনালোকে বিচাৰি আছে মেসেজ কৰি আছে আহিল নে ৰিষ্টক হল নে মই সেইকাৰণে পটাকৈ দেখাই দিছো ওয়াশ কটন অল ওভাৰ ওয়াৰ্ক হয়তো আপোনাৰ পিচ কালাৰত গোল্ডেন গুনা ওয়াৰ্কত এইটো আপোনাৰ ওয়াশ কটন জোৰা হয় এটা খুব ধুনিয়া লাগে মানে খুব ভাল পায় আৰু পাৰ্টি ওয়্যাৰ কৰিবৰ কাৰণে বহুতে বিচাৰে এইটো ব্লাউজ পিসটো হেভি কৈ থাকিব আৰু এখন আহিব ইয়াৰে মেখেলাখন এইটো 1700 অল ওভাৰ ওয়াৰ্কৰ ওয়াশ কটন জোৰা হয় বহুতে বিচাৰি আছিল কালাৰটো পিচ কালাৰত আহিব আপোনাৰ লাইট পিচ কালাৰ তাৰ ওপৰত গোল্ডেন গুনা ওয়াৰ্ক আছে এটোটা একেই নহয় নেকি নহয় এইটো হোৱাইটত আহিব দেই এইটো হোৱাইটত অল ওভাৰ ওয়াৰ্ক কৰা গৈছে ওয়াশ কটনৰ জোৰা হোৱাইটৰ ওপৰত অল ওভাৰ ওয়াৰ্ক আছে একদম পিন্ধিব আপোনাৰ বডি হাগিং হৈ থাকিব আৰু এইটো ব্লাউজ পিস ব্লাউজৰ স্লিভছত পাৰি থাকিব আৰু এইখন থাকিব ইয়াৰে মেখেলাখন 1700 বহুত ধুনিয়া মই কৈছিলো যে টছৰ জোৰাটো বনাই দে চাব লাগিব আপুনি বা কোনটো কৈছিলে মই ঠিক মনতে পৰা নাই ৰব হোৱাটছএপত চাইহে ক'ব পাৰিম মই এইটোটা আমি অকমান ডিজাইনটো বেলেগকৈ বনাইছো সেইটো চাওক ওয়াশ কটনৰ অল ওভাৰ ওয়াৰ্কৰ এইটো জোৰা আসলখিনি অকমান সিলভাৰ দিছো এইখিনি অকমান ডিফাৰেন্ট কৰিছো আৰু আপোনাৰ এখন মেখেলাখন ব্লাউজটো গোল্ডেন থাকিব এখন থাকিব ইয়াৰে মেখেলা এইটো 1700 ওয়াশ কটন অল ওভাৰ ওয়াৰ্ক আৰু এইটো দা কালাৰ এইটো অকমান এইটো কি ডিফাৰেন্ট হয় অকমান আগৰটো ডিপ হয় এইটো অকমান এইটো ডিপ এইটো লাইট শেড ন এইটো দুটা কালাৰ ডিফাৰেন্ট কালাৰ হয় ওয়াশ কটনৰ আৰু এইখন মেখেলা আৰু ইয়া সাইড পাৰি ব্লাউজৰ স্লিভছত পাৰি থাকিব 1700 এইটো অকমান আগতে যে দেখালো এখিনি উলটা এখিনি সিলভাৰ কৰা গৈছে এখিনি গোল্ডেন অকমান দেহে কৰা গৈছে তুমি পিন্ধা জোৰাটো মই পিন্ধা জোৰা কটন কেঁচা পাট হয় 3300 এটা নালাগে এতিয়া আৰু এইখন আহিব ইয়াৰে মেখেলাখন আৰু ইয়াৰে সাইড পাৰি কেইটা এনেকুৱা কৈ থাকিব 1700 আৰু কেইটামান প্ৰিমিয়াম কোৱালিটিৰ ওয়াশ কটন জোৰা মই দেখাই দিছো আপোনালোকে ডিসকাউন্টত ল'ব পাৰিব এটা অফাৰ প্ৰাইজত ল'ব পাৰিব পটাপট দেখাই গৈছো দে এইটা আপোনালোকে অফাৰ কিন্তু একদম কোৱালিটি কিন্তু বহুত ভাল এইটা মাত্ৰ আপোনালোকে 1250 रुपीसতে ল'ব পাৰিব 1250 টকা এই আছা ওয়াশ কটন সাইড পাৰি এইটা প্ৰিমিয়াম কোৱালিটিৰ হয় আজি অফাৰ আনিছো এইটা আপোনালোকৰ কাৰণে অফাৰ প্ৰাইজত লৈছে একদম প্ৰিমিয়াম কোৱালিটি যে এনেকুৱা হ'ব যে 1250 দিছে অফাৰ দিছে কিবা কোৱালিটি বেছি ভাল পাব অলপ এটো কনসেপ্টটো ইউনিক হয় কোৱালিটিও ৰাখিছো প্ৰাইসটো অফাৰত এইটো চাওক 1250 रुपीस এইটো চাওক আপোনাৰ ৰেড আৰু ব্ল্যাক আৰু পাৰিবোৰ আহল বহল পাৰফেক্ট হয় টাইপৰ ৰেডত থাকিব সাইড পাৰি ব্লাউজ পিস আৰু সেই ডিজাইন চাওকচোন কিমান ধুনিয়া হয় দেখিছে ন মাত্ৰ 1250 ওয়াশ কটন একদম ভাল কোৱালিটিৰ হয় এখিনি আপোনালোকে অফাৰ প্ৰাইজত পাই আছে গতিকে লেট নকৰিব কাৰণ জোৰা কেইটা হসাকৈ কৈছো বহুত ভাল আৰু বহুত ধুনিয়া দেখিছে ন কেনেকুৱা সাইন আহিব কাপোৰ কেইজোৰ আৰু এতিয়া গৰমত পিন্ধি আপোনালোকে ইমান বেছি ভাল পাব আৰু এজোৰলৈ 3-4 জোৰ বিচাৰিব এটা পাৰি ব্লাউজ পিস আৰু এইবোৰ যেহেতু হ্যান্ডলুম হয় আপোনালোকে খুব ভাল পাব স্পেশালি এইটো এটা আহিব 1250 1250 টকা এইটো চাওকচোন ডিজাইনবোৰ চাওক নিশ্চয় ধৰিব পাৰিছে গ্ৰেৰ ওপৰত ৰেড হোৱাইট কম্বিনেশন প্ৰিমিয়াম কোৱালিটিৰ ওয়াশ কটন 1250 অফাৰ প্ৰাইজে এইখিনি অফাৰ লগাই আছো আপোনালোকে লেট নকৰিব নিউ কালেকশনতে লগাই দিছো যাতে আপোনালোকে এয়া সব পাৰিবোৰ ৰেডত আছে কালাৰটো গ্ৰে হয় গ্ৰেৰ ওপৰত হোৱাইট ৰেড কম্বাইন কৰা গৈছে যথেষ্ট ধুনিয়া হয় আৰু কাপোৰ বহুত ধুনিয়া কোৱালিটি বিৰাট ভাল পাব বিৰাট সফট হয় এইটো এটা আছে আপোনাৰ ব্লু কালাৰ
তাত আপোনাৰ ৰেড ব্লেক ৱৰ্ক কৰা গৈছে পাৰি কেইটা থাকিব ব্লেকত পাৰি কেইটা ব্লেকত থাকিব এইটো স্ক্ৰিনশ্বটটো ৰাখিব 1250 rupees এইটো এটা ডিজাইন ষ্টাৰ বুটা আৰু এনেকুৱা নহয় যে কাম কিবা কম আছে কামো সম্পূৰ্ণ হেভিকৈ কৰা থাকিব কামো বহুত ভাল পাব আটাই সব সাইডৰ পৰা পাৰফেক্ট এটা খালি ইয়াতে খালি মানে প্ৰাইসটো কম হয় কাৰণ এইটো অফাৰত দিয়া গৈছে আহল বহল ধুনিয়া ওয়াশ কটন 1250 অনলি এইটো আছে পিংক কালাৰ এইটো সব পিংকত আহিব পাৰি কেইটা গ্ৰীন একেটা আৰু এইখন আছে মেখেলা ব্লাউজ পিস সাইড পাৰি ধুনিয়াকে আহল বহল হয় 1250 rupees অনলি প্ৰত্যেকটো জোৰাৰ ইমান ধুনিয়া ধুনিয়া এইটো সব ওয়াশ কটন হয় এবোৰ একদম ধুনিয়া প্ৰিমিয়াম কোৱালিটি এইটো আহিব আপোনাৰ সি গ্ৰীন কালাৰ সি গ্ৰীনত আপোনাৰ ৰেড আৰু ব্লু ৱৰ্ক কৰা গৈছে এয়া ঠিক আছে 1250 rupees সি গ্ৰীনত এটা সেম আসল এখিনি বেলেগে আগৰটো কালাৰটো এটো কালাৰ একেই হয় খালি তলৰ পোৰশনখিনি অকমান বেলেগ হয় আৰু এখন আছে মেখেলা ব্লাউজৰ স্লিপছত থাকিব পাৰি 1250 rupees এটো আছে গ্ৰীনত পাৰিটো সব হেনেকুৱাকৈ আহিব গ্ৰীনত এয়া এটো গ্ৰীনত আপোনাৰ ধুনিয়াকে ডিজাইনটো দেখিছে ন আৰু কিমান হেভি কাম কৰা গৈছে সাকচোন এনেকুৱা ডিসকাউন্ট প্ৰাইজত হাতেব ওয়াশ কটন জোৰা এই কোৱালিটি কত নাপাব কিন্তু পটাপট বুকিং কৰিব আৰু আমাৰো মাত্ৰ সিঙ্গল পিসে আছে আমাৰ তাত এয়া এইটো এটা আহিব আপোনাৰ নালাগে মই দেখাই দি আছো এইটো আহিব সে সি গ্ৰীনত 1250 আৰু এয়া কিন্তু সেম হয় অকল এখিনি ডিফাৰেন্ট হয় ধৰিবই নোৱাৰি এখিনি অকমান বেলেগ 1250 rupees এইটো আহিব আপোনাৰ ইয়েলো কালাৰ আৰু সাইড পাৰিখিনি এনেকুৱাকৈ আছে ব্লাউজৰ স্লিভছত পাৰি ব্লাউজ পিস আটাইবোৰ আপোনালোকে পাব এইখন আহিব ইয়াৰে মেখেলা 1250 rupees অনলি এইটো এটা আহিব সাইড পাৰি ৰেডত আছে ওয়াশ কটন আপোনালোকে নিজৰ কাৰণে ৰাখি থব পাৰে গিফ্টও যদি কৰে ন গিফ্ট কৰিব পাৰিব বহুত ভাল পাব সফট কোৱালিটি আৰু মেটেৰিয়েলটো কনফিউজ থাকিলে সুধি লব এইটো এটা আহিব 1250 rupees ঠিক আছে বহুত যথেষ্টখিনি জোৰা দেখালো আপোনালোকে লাইভটো যদি শেয়াৰ কৰা নাই সকলে লাইভটো শেয়াৰ কৰিব মই যেনেদৰে আৰম্ভণিতে কৈছো যি সকলে হাইয়েষ্ট পইণ্ট লব পাৰিব ফাৰ্স্ট সেকেন্ড থাৰ্ড তিনিটা আমাৰ গিফট থাকিব আমাৰ নেক্সট টিউজডে আমি এনাউন্স কৰিম 1 উইক এসপ্তাহ থাকিব আমাৰ যিখিনি আপলোড ভিডিও থাকিব গটেখিনি আপোনালোকে যিমান পাৰে ইমান শেয়াৰ কৰি থাকক জয়েন হৈ থাকক আমাৰ লগত আৰু ধুনিয়া ধুনিয়া উপহাৰ লৈ থাকক আমাৰ পৰা গতিকে আজিৰ কাৰণে আহিছো বহুত ধন্যবাদ জনাইছো ইমানখিনি আপোনালোকে ভিডিওটি যে সহযোগ কৰিছে এতিয়ালৈকে আমাৰ ভিডিওটি চাই আছে লাইভ তাৰ কাৰণে বুকিং নাম্বাৰটো দিয়া আছে স্ক্ৰিনশ্বটটো প্ৰপাৰ ৰাখি আপোনালোকে WhatsAppত আমাৰ লগত কথা পাতিব ফোন কৰাতকৈ আমাৰ লগত WhatsAppত কনভাৰসেচন কৰিব যিমান পসিবল হয় ঠিক আছে আজিৰ কাৰণে আহিছো নমস্কাৰ শুভৰাত্ৰি